हेलो स्टूडेंट्स কি খবৰ সকলো ভালে আছে চাগে আশা কৰো তোমালোক সকলোৰে ভাল ঘৰতে বহি আছা সময় আছে ঠিক আছে আজি আমি ক্লাস 9 আৰু নৱম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰথম চেপ্টাৰ আমাৰ চাৰিওকাষৰ বস্তুবোৰ এই চেপ্টাৰটো অধ্যয়ন কৰিম এই চেপ্টাৰটো বহুত ইন্টাৰেষ্টিং আমাৰ চাৰিওকাষৰ বস্তু আমাৰ চাৰিওফালে যিবিলাক বস্তু আমি সততে দেখা পাই থাকো সেই বস্তুবিলাকৰ সম্পৰ্কে আমি অধ্যয়ন কৰি আমাৰ চাৰিওকাষৰ বস্তু ঠিক আছে চেপ্টাৰ 1 অধ্যায় 1 ক্লাস 9 সাধাৰণ বিজ্ঞান এনচিইআৰটি সায়েন্স অধ্যায় 1 আমাৰ চাৰিওকাষৰ বস্তুবোৰ চাবলৈ গ'লে আমাৰ চাৰিওকাষতো বিভিন্ন বস্তু আছে আমি দেখা পাওঁ এই মুহূৰ্তত তোমাৰ চাৰিওফালে কি কি বস্তু আছে তুমি নিজেই গম পাই আছা তোমাৰ হাততে এটা মোবাইলটো আছে সন্মুখত কিতাপ বহি আছে পেনটো আছে নাই মোবাইলটো আছে তুমি চাই আছা ভিডিঅ এই মুহূৰ্তত তোমাৰ হাতত যিকেইটা বস্তু আছে একদম নৰ্মেল মই যদি কওঁ মোবাইলটো আছে পেন আছে ওচৰত কিতাপখন আছে বা টেবুল চকী আছে টিভি আছে ৰুমটোত তুমি বহি থকা চকীখন টেবুলখন বা তোমাৰ মা দেউতা ভাই ভণ্টি কোনোবা থাকিব পাৰে তোমাৰ চাৰিও ৰুমটোত থকা এই বস্তুখিনি এই মুহূৰ্তত তোমাৰ চাৰিওকাষৰ বস্তু হ'ব পাৰে যদিও ৰুমটোৰ ভিতৰত আছে কিন্তু ৰুমৰ পৰা বাহিৰলৈ ওলাই যোৱাচোন কি দেখাব পাৰা ৰুমটোৰ পৰা কোঠাটোৰ পৰা বাহিৰলৈ ওলাই যোৱাৰ লগে লগে তুমি গছ গছনি দেখা পাবা ৰাস্তাত গাড়ী মটৰ চাইকেল অন্যান্য জীৱ জন্তু মানুহ সবকে দেখা পাবা তাৰপৰা ওপৰলৈ যদি চাই দিয়া কি হ'ব আকাশখন দেখা পাবা দিনত হ'লে তুমি সূৰ্যটো দেখা পাবা ৰাতি হ'লে তুমি জোনটো দেখিবা তৰা দেখিবা অৰ্থাৎ তুমি য'ত থিয় হৈ আছা তাৰ পৰা বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰত্যেকটো গ্ৰহ নক্ষত্ৰ ধূমকেতুলৈকে এই গোটেইখিনিকে তোমাৰ চাৰিওকাষ বুলি গণ্য কৰা হ'ব ক্লিয়াৰ তোমাৰ চাৰিওকাষ মানে তুমি নাভাবিবা যে তোমাৰ ওচৰে পাজৰে থকা তোমাৰ চাৰিওকাষ তোমাৰ নিচেই কাষৰ পৰা বিশ্ব ব্ৰহ্মাণ্ডৰ গ্ৰহ নক্ষত্ৰ ধূমকেতুলৈকে যিমান আছে গোটেইখিনিকে আমি চাৰিওকাষ বুলি কওঁ ঠিক আছে চাৰিওকাষ তোমাৰ চাৰিওকাষত আমি কি কি বস্তু দেখা পাম তো চিন্তা কৰা বস্তুবোৰ বুলি ক'লেতো বুজিছাই বস্তুৰ সংজ্ঞা মই বেলেগকৈ দিওঁ বস্তু মানে ধৰি লওক বায়ু এটা বস্তু বায়ু পানী ঠিক আছে শিলগুটিটো এটা বস্তু হ'ব পাৰে শিলগুটিটো বালি চকী টেবুল যিমান বস্তু তুমি তোমাৰ সততে আমি দেখা পাই থাকোঁ এইবিলাক এটা এটা বস্তু বুলি আমি কৈছোঁ জীৱ জন্তু বুলি কওঁতে তাত মানুহ হ'ব পাৰে গৰু ছাগলী বাঘ সিংহ সকলো সোমাই যাব পাৰে গছ গছনি এইবিলাকক আমি কি বুলি কৈছোঁ বস্তু বুলি কওঁ এতিয়া চাবা এই গোটেইখিনিকে যদিও আমি বস্তু বুলি কৈছোঁ ইয়াত কিছুমান জড় আছে কিছুমান জীৱ আছে জীৱ বা জড় যিয়ে নাথাকক কিয় জীৱ বুলি কওঁতে জীৱ এইবিলাক জীৱ গছ গছনি জীৱ টেবুল চকী জড় পদাৰ্থ এইবিলাক কি পদাৰ্থ জড় পদাৰ্থ আকৌ কি বোলে যাৰ কি জীৱন নাই ঠিক আছে যাৰ জীৱন নাই তাকে আমি জড় পদাৰ্থ বুলি কওঁ শিলগুটি বালি ইয়াৰ তাৰোপৰি আমি যদি চাওঁ বায়ু কি পদাৰ্থ বায়ু আমি গেছীয় বুলিও ক'ব পাৰোঁ গেছীয় পদাৰ্থ গেছীয় পানী তৰল নহয়নে এইবিলাক তৰল বা শিলগুটিটো হওক বা টেবুল চকী এইবিলাক কি গোটা বা কঠিন পদাৰ্থ ইয়াক আমি কি পদাৰ্থ বুলি কওঁ কঠিন পদাৰ্থ তো এনেকুৱা বিভিন্ন গোটা জলীয় পদাৰ্থৰ তিনিওটা অৱস্থা আমি জানো কঠিন গেছীয় বা তৰল পদাৰ্থ আমি পাই আহিছোঁ তো পদাৰ্থ শব্দটো আমি বহুত আগৰ পৰাই পঢ়ি আহিছোঁ গেছীয় পদাৰ্থ তৰল পদাৰ্থ এতিয়া বস্তুৰ এটা উপাদান বস্তুবোৰতো কিবাৰে গঠিত হয় নহয়নে বস্তুৰ কিছুমান এতিয়া ইয়াত যদি আমি সাধাৰণ জ্ঞানৰ পৰা আমি গম পাইছোঁ ওপৰত লিখা মই গোটেই বস্তুবিলাক একেধৰণৰ মানে একে নহয় বায়ুত যেনেকুৱা পানী বেলেগ শিলগুটি বেলেগ বালি চকী টেবুল জীৱ জন্তু গছ গছনি চবটো বেলেগ কিবা কিবিৰে গঠিত হয় একেধৰণৰ নহয় এইটোতো আমি সাধাৰণ নলেজৰ পৰাই জানো ঠিক আছে এটা বস্তু যিহেতু তৈয়াৰী হয় এই গোটেই বস্তুবিলাকৰ কিছুমান নিৰ্দিষ্ট উপাদান থাকে বা বিভিন্ন উপাদান থাকে উপাদানেৰে গঠিত এই বস্তুবিলাকৰ যিটো উপাদান তাক আমি পদাৰ্থ বুলি কওঁ বস্তুৰ এটা উপাদান যাক আমি পদাৰ্থ বুলি কওঁ বস্তুৰ উপাদান যাৰ কি আছে যাৰ ভৰ আছে মনত ৰাখিব যাৰ ভৰ আছে বা বস্তুৰ এনেকুৱা এটা উপাদান যাৰ কি আছে আয়তন আছে বা যি ঠাই আগুৰি থাকে যি বায়ুত বা শূন্যত কি আগুৰি থাকে ঠাই আগুৰি থাকে
ঠাই কৰি থাকে অৰ্থাৎ বস্তুৰ যিবোৰ উপাদান যিটো উপাদানৰ ভৰ আছে আয়তন আছে বা যি ঠাই কৰি থাকে আমি তাক কি বুলি কওঁ পদাৰ্থ ইজ ক্লিয়াৰ যাৰ ভৰ আছে যাৰ আয়তন আছে যি ঠাই কৰি থাকে তাকে আমি কি বুলি কওঁ তাকে আমি পদাৰ্থ বুলি কওঁ বস্তুৰ যিটো উপাদানে বায়ু ঠাই কৰে বা যাৰ ভৰ আছে আয়তন আছে তাক পদাৰ্থ বুলি কোৱা হয় ক্লিয়াৰ পদাৰ্থ কাক বুলি ক'লে বা পদাৰ্থ কি বুলি ক'লে আমি ডেফিনেশ্যন হিচাপে এইটোৱে দি দিব পাৰোঁ হ'ব বা ইন জেনেৰেল আমি যদি বুজো এটা বস্তু যিহেৰে তৈয়াৰী তাকে আমি পদাৰ্থ বুলি কওঁ এই পেনটো এই কল মাৰ্কাৰটো কি যিহেৰে তৈয়াৰী হয় প্লাষ্টিকেৰে তৈয়াৰী নহয় কিবা ধাতুৰে তৈয়াৰী যিহেৰে তৈয়াৰী নহওক সেই তাকে আমি কি বুলি কওঁ পদাৰ্থ এই শৰাইখন ইয়াত শৰাইখন আছে বা পানী বটলটা আছে যিয়ে নহওক বটলটো প্লাষ্টিকেৰে তৈয়াৰী শৰাইখন কিবা ধাতুৰে তৈয়াৰী বা পেনটো প্লাষ্টিকেৰে তৈয়াৰী বা যিয়ে নহওক এটা বস্তু যিহেৰে তৈয়াৰী তাকে আমি কি বুলি কওঁ পদাৰ্থ বুলি কওঁ পদাৰ্থ বস্তুটো এটা কি উপাদান আৰু এই উপাদানটোৰ কি আছে তাৰ বৈশিষ্ট্য কি তাৰ ভৰ থাকে আয়তন থাকে আৰু সি স্পেচত বা শূন্যত য'তে নথওক সি অলপ অলপ ঠাই কৰি থাকিব বোলে স্যাৰ ভৰ কি আছে ভৰ আছে বুলিতো আপুনি লিখি দিলে কিন্তু ভৰ কি ভৰ তোমালোকে ভৰ হয়তো ক'ৰবাত পঢ়িছা পাহৰি গৈছা চাগে ভৰৰ সংজ্ঞাটো মই শুনা ইয়াত যিমানটো শব্দ আছে প্ৰত্যেকটো শব্দৰ অৰ্থ যদি তুমি বুজি পোৱা তেনেহ'লে বিজ্ঞান পঢ়ি ভাল পাবা এইটো এটা ভৰ কাক পদাৰ্থ কাক বুলি এইটো চেণ্টেন্স লিখি দিলে তুমি পৰীক্ষাত হ'লে মাৰ্কছ পাই গ'লা কিন্তু ইয়াৰ অন্তৰালত কি আছে শব্দৰ অৰ্থ কি নুবুজিলেও হ'ব কিন্তু এইটো ছায়েন্স পঢ়া নুবুজাব ছায়েন্স পঢ়িবলৈ হ'লে তাৰ প্ৰত্যেকটো শব্দৰ অৰ্থ বুজি পাব লাগিব তেতিয়া তাৰ সোৱাদটো পাব আৰু ছায়েন্স পঢ়িবলৈ মন যাব নহ'লে ছায়েন্সৰ প্ৰতি এটা মানে অনীহা আহিব ছায়েন্সৰ প্ৰতি ছায়েন্স তোমাৰ ফেভাৰেট ছাবজেক্ট বুলি কেতিয়া ক'বা যেতিয়া প্ৰত্যেকটো শব্দৰ অৰ্থ তুমি বুজি পাই তাৰ ডেফিনেশ্যনটো বুজি পাই মুখস্থ কৰিবা ঠিক আছে আচ্ছা ভৰ কি যিকোনো এটা বস্তু ধৰি লোৱা যিকোনো এটা বস্তু সেই পেনটো মাৰ্কাৰটো বা চকীখন কিহেৰে তৈয়াৰী এইটোতো চবেই জানে চকী কিহেৰে তৈয়াৰী কাঠেৰে তৈয়াৰী নহয় চকীখন কাঠেৰে তৈয়াৰী গতিকে কাঠ কি পদাৰ্থ ক্লিয়াৰ এখন চকী কিহেৰে তৈয়াৰী কাঠৰ চকী কথা কৈছোঁ প্লাষ্টিকৰ চকী নাই কাঠৰ চকীখন তৈয়াৰী হৈছে কাঠেৰে গতিকে কাঠক আমি কি বুলি কৈছোঁ পদাৰ্থ এতিয়া চকীখনত কাঠৰ পৰিমাণ কিমান আছে কাঠৰ পৰিমাণটো কিমান হয় কিবা আছে কাঠৰ পৰিমাণ যিমান পৰিমাণৰ কাঠ আছে কাঠৰ পৰিমাণটোক আমি কি বুলি ক'ম ভৰ মন কৰিব অৰ্থাৎ এটা বস্তু যিহেৰে তৈয়াৰী তাক পদাৰ্থ বুলি কৈছে আৰু তাৰ পদাৰ্থৰ পৰিমাণ যিমান থাকে সেই বস্তুটোৰ ভৰ বুলি কোৱা হয় এই পেনটো প্লাষ্টিকেৰে তৈয়াৰী ইয়াত প্লাষ্টিকৰ পৰিমাণ যিমান সেই পৰিমাণটোক পেনটোৰ বা মাৰ্কাৰটোৰ ভৰ বুলি কোৱা হ'ব ঠিক আছে আমি কি পালোঁ ভৰ কাক বুলি ক'লে আমি কি বুজি ক'ম বস্তুত থকা পদাৰ্থৰ পৰিমাণক একদম ক্লিয়াৰ বস্তুত থকা পদাৰ্থৰ পৰিমাণক কি বোলে ভৰ পদাৰ্থৰ পৰিমাণক ভৰ বোলে ঠিক আছে ভৰ এটা কি বস্তু ভৌতিক ৰাশি আকৌ এটা মনত ৰাখিব ভৰ কি ভৰ হ'ল ভৰ এটা ভৌতিক ৰাশি ছাৰ বোলে কি এটা কৈ আপুনি গৈ থাকে দেখোন ভৰ এটা ভৌতিক ৰাশি কি ভৌতিক ৰাশি এইটোতো আহি গ'ল ন যাক জোখমাখ কৰিব পাৰি ভৌতিক ৰাশি মানে কি যাক আমি জুখিব পাৰোঁ জোখমাখ কৰিব পাৰোঁ যাক আমি জোখমাখ কৰিব পাৰোঁ যাক জোখমাখ কৰিব পাৰি তাক কি বুলি কোৱা হয় ভৌতিক ৰাশি যদি জোখমাখ কৰিবই পাৰি তেনেহ'লে তাৰ নিশ্চয় এটা একক থাকিব ভৌতিক ৰাশি কাক বোলে যাক জোখমাখ কৰিব পাৰি তাকতো ভৌতিক ৰাশি বোলে ভৌতিক ৰাশিৰ আকৌ এটা বৈশিষ্ট্য কি আছে মান ভৌতিক ৰাশি মান আৰু কি আছে একক মান আৰু একক থাকে ঠিক আছে মান আৰু একক থাকে ভৰ এটা ভৌতিক ৰাশি হ'ল তেনেহ'লে তাক আমি জুখিব পাৰোঁ তাৰ কি আছে মান আৰু একক আছে ভৰ এই পেনটোৰ ভৰ কিমান বোলে 5 গ্ৰাম পেনটোৰ ভৰ কিমান পেনটোৰ ভৰ কিমান 5 গ্ৰাম ইয়াত 5টো হৈছে তাৰ মান আৰু গ্ৰামটো হৈছে কি একক মন কৰিছা বুজি আছেনে বাৰু মান আৰু একক থাকিব লাগিব তাক জোখমাখ কৰিব পাৰিব লাগিব তেনেকুৱা ৰাশিক আমি ভৌতিক ৰাশি বুলি কওঁ যিহেতু ভৰ যিকোনো বস্তুৰ ভৰ আমি জুখিব পাৰোঁ তাৰ মান আৰু একক আছে ভৰৰো মান আছে এককো আছে ভৌতিক ৰাশি হ'ল না ধৰি লোৱা
মানটো আমি 5-10 গ্ৰাম কিবা এটা নহয় কিবা এটা পাই যাম, কিন্তু এককটো আমি কি লিখিম? এককটো গ্ৰাম লিখিব পাৰোঁ, কিলোগ্ৰাম লিখিব পাৰোঁ, মিলিগ্ৰাম লিখিব পাৰোঁ, ভৰৰ একক। কিন্তু ভৰৰ জেনেৰেলি আমি ভৰৰ SI ইউনিট নহয়নে, SI একক যাক কয়, SI ইউনিট বা SI একক ষ্টেণ্ডাৰ্ড ইউনিট বুলি কয় বা ছিষ্টেম অফ ইণ্টাৰনেশ্যনেল বুলি কোৱা হয়। SI ইউনিট কি হ'ব? কিলোগ্ৰাম। কি হ'ব? কিলোগ্ৰাম। ভৰৰ SI ইউনিট কি হ'ব? মন কৰিব, ভৰৰ SI ইউনিট কিলোগ্ৰাম। তে ভৰৰ কথা আহিল, মই ভৰ বুজাই দিলোঁ তোমাৰ। পদাৰ্থৰ ভৰ আছে, আয়তন আছে। তো ভৰ মানে কি? এইখিনি বস্তু যিকোনো পদাৰ্থ লাগিলে সি সূক্ষ্ম পদাৰ্থ হওক, সৰু সৰুৱে হওক বা ডাঙৰ কিবা হওক, তাৰ কিবা নহয় কিবা এটা ভৰ থাকিব, আৰু ভৰক আমি এনেকৈ কিলোগ্ৰাম, মিলিগ্ৰাম ইত্যাদি এককে জুখিব পাৰোঁ। কিন্তু SI ইউনিট হৈছে তোমাৰ কি? কিলোগ্ৰাম। ঠিক তেনেদৰে আয়তন যদি মই কওঁ, আয়তন কি? আয়তন কি? এইখিনি যিহেতু ৰিলেটেড শব্দ আহি গ'ল ন, পদাৰ্থৰ সংজ্ঞা দিবলৈ যাওঁতে তুমি ভৰ আৰু আয়তনৰ কথা ক'বই লাগিব। কোনোবা ষ্টুডেণ্টে কৈ দিব যাৰ ভৰ আছে, আয়তন আছে, তাক পদাৰ্থ বুলি কোৱা হয়, সি যি ঠাই আগুৰি থাকে, হৈ গ'ল, কাম শেষ। কিন্তু এটা চেণ্টেঞ্চ সি মুখস্থ কৰিলে, পৰীক্ষাত লিখিলে, তুমিও এইটো লিখিলা, সিও 1 মাৰ্ক পাব, তুমিও 1 মাৰ্ক পাবা। কিন্তু তুমি যদি গোটেই বস্তুবিলাক বুজি পোৱা, তেনেহ'লে তুমি ছায়েন্স পঢ়াৰ প্ৰতি আগ্ৰহী হ'বা। আয়তন কি? যি ঠাই আগুৰে, মই ক'লোঁ নহয়, কি আগুৰে? ঠাই আগুৰে। এটা বস্তু, মই এই পেইনটোৰ কথাই উদাহৰণ দিছোঁ। এই পেইনটো মই এতিয়া ইয়াত ৰাখিছোঁ। যি পেইনটো য'ত আছে, ভালকৈ ফিল কৰা, বস্তুটো অনুভৱ কৰা, পেইনটো য'ত আছে তাত বায়ু আছে নেকি? নিশ্চয় নাই। এতিয়া মই পেইনটো ইয়াত ৰাখিছোঁ, ইয়াততো বায়ু আছে ন। মই পেইনটো যদি ইয়ালৈ লৈ আহোঁ, বায়ুখিনি আঁতৰি যাব, তাৰ ঠাইটো কোনে আগুৰিলে? পেইনটোৱে আগুৰি দিলে। এতিয়া পেইনটো য'ত আছে তাত বায়ু আছে জানো? নিশ্চয় নাই। মই পেইনটো আঁতৰাই লৈ গ'লোঁ, ইয়াত বায়ু আহি গ'ল, আৰু ইয়াত বায়ু নাইকিয়া হৈ গ'ল। অৰ্থাৎ বায়ুখিনি আঁতৰাই পেইনটোৰ নিচিনা আকৃতিৰ এটা সি কি কৰিলে? ঠাই আগুৰিলে বায়ুত। গতিকে সি যিমান ঠাই আগুৰিছে বস্তুৱে, যিকোনো এটা বস্তুৱে, আৰু তুমিও নিজেও হ'ব পাৰে, তুমি এতিয়া মই ইয়াত থিয় হৈ আছোঁ, মই য'ত আছোঁ সিমানখিনি ঠাই আগুৰি আছোঁ মই। বস্তুৱে যিমান ঠাই আগুৰে, যিমান গোটা বস্তু হ'ব লাগিব, গোটা বস্তু যিমান ঠাই আগুৰে, বস্তুৱে যিমান ঠাই আগুৰি থাকে, তাক আমি কি বুলি কওঁ? আয়তন। যিমান ঠাই আগুৰে তাকে আয়তন বোলে, মনত ৰাখিবা। চিম্পুল কথা, আয়তন আমি পায়ে থাকোঁ, কিন্তু আজি হয়তো বুজিছা চাগে, বুজি পালে ভাল পাবা। বস্তুৱে যিমান ঠাই আগুৰি থাকে তাক আয়তন বুলি কয়, আয়তন বোলে। এটা বস্তুৱে কিমান ঠাই আগুৰি আছে আমি কেনেকৈ গম পাম? এতিয়া গোটা বস্তু বুলি ক'লে আমি গোটা বস্তু বিভিন্ন ধৰণৰ হ'ব পাৰে। মন কৰিবা, অকণমান মই এক্সপ্লেইন কৰি যাম, কনচেপ্ট লাগে মোক। নিৰ্দিষ্ট কুৱেশ্যনকেইটা মই তোমালোকক লিখি দিলেতো নহ'ব। গোটেই চেপ্টাৰটো প্ৰথম কনচেপ্ট ক্ৰিয়েট কৰিম, তাৰ পৰা ইনকুৱেশ্যনবিলাক উলিয়াই দিম, কুৱেশ্যন মই হোমৱৰ্ক দিম, তোমালোকে এক্সাৰচাইজ কুৱেশ্যন মই লিখি দিম। ঠিক আছে, আমি তেনেকেই ছায়েন্স পঢ়িম। গোটা বস্তু বুলি ক'লে আমি বিভিন্ন ধৰণৰ বস্তু দেখা পাওঁ। এনেকুৱা বস্তু তোমালোকে দেখিছা, এনেকুৱা বিভিন্ন বস্তু, বাকচটো বা মেচটো, ইটাটো বা চুঙা আকৃতি, মোৰ হাতত থকা মাৰ্কাৰটোৱে তেনেকুৱা, এইটো মাৰ্কাৰ বা এইটোও দেখি আছে, এইটো বৃত্ত আঁকা নাই, মই এইটো কি আঁকিছোঁ? গোলকটোৰ নিচিনা, ফুটবলটো বা টেনিছ বলটো, ৰসগোল্লা বা কেনেকুৱা হ'ব? এইটো শংকু বুলি কোৱা হয়, শংকু আকৃতি বস্তু, এইটো গোটা বস্তু এইবিলাক। ঠিক আছে, এনেকুৱা বিভিন্ন আকৃতিৰ গোটা বস্তু আমি পাওঁ। এইটো হৈছে আয়তীয় ঘনক বা ঘনক, এইটো চুঙা, গোলক বা এইটো শংকু বুলি কোৱা হয়। আইচক্ৰীম খাইছা নহয় তোমালোকে? আইচক্ৰীমটো খায়ে থাকে আৰু নহয় জানো? ওপৰটো অৰ্ধগোলক হৈ গ'ল, তলৰখিনি এইটো আইচক্ৰীম, খাব মন গৈছে চাগে না? ঠিক আছে, এনেকৈ এই গোটা বস্তুবিলাকে ঠাই আগুৰি থাকে। এতিয়া তাৰ আয়তন বুলি ক'লে সি যিমান ঠাই আগুৰে সেইখিনিকে আয়তন বুলি কয়। কিন্তু এটা বস্তুৰ শ্বেপ বা আকৃতিৰ ওপৰত ভিত্তি কৰি তাৰ আয়তনটো বেলেগ বেলেগ হ'ব। এইটো দিশ, প্ৰস্থ, উচ্চতা থাকে, ইয়াৰো তেনেকৈ ৰেডিয়াছ থাকে, আকাৰ ধৰাৰ হাইট থাকে। যদি মই এটা জাষ্ট উদাহৰণ দিম, এইটো দিয়াচলে নেক্সট হ'ব তোমালোকৰ জ্যামিতি বক্সটো, ই কিমান ঠাই আগুৰে, ইয়াৰ দিশ আৰু প্ৰস্থ আৰু উচ্চতা গোটেইকেইটা পূৰণ কৰি দিলে কি ওলাই যাব? আয়তন ওলাই যাব। ঠিক আছে, দিশ, প্ৰস্থ, উচ্চতা, লেন্থ, ব্ৰেডথ এণ্ড হাইট, তিনিটা মাল্টিপ্লাই পূৰণ কৰি দিয়া, তাৰ আয়তন ওলাই যাব। সি কিমান ঠাই আগুৰি আছে। বা যদি খোলা বাকচ হয়, এইটো খোলা বাকচ হয়, তাৰ ভিতৰত কিমান খালী ঠাই আছে, সেই খালী ঠাইখিনি হৈছে বাকচটোৰ আয়তন। তাত তুমি যি বস্তুৱে ভৰাই নোথোৱা সিমান আয়তনৰ বস্তু ভৰাব পাৰিবা। এইটো এটা ধৰি লোৱা গিলাচ, এনেকুৱা আকৃতিৰ গিলাচ থাকে না, এইটো আমি চুঙা আকৃতি বুলি কওঁ। ইয়াত তুমি পানী ভৰাই দিয়া,
তে এই গিলাছটোৰ ভিতৰত যিমান খালী ঠাই আছে সিমানখিনি ঠাই সি আগুৰি আছে আৰু তাত তুমি লিকুইড যিমানেই ভৰাই নিদিয়া পানী ভৰাই দিয়া গাখীৰ ভৰাই দিয়া এই গিলাছটোৰ আয়তন বা সেই গাখীৰ বা পানীখিনিৰ আয়তন সিমানেই হ'ব সিমানখিনি ঠাই আগুৰি আছে তে বিভিন্ন ইয়াত ফৰ্মুলা আছে ফৰ্মুলা অনুসৰি বিভিন্ন দুটা বস্তুৰ আমি আয়তন উলিয়াই ল'ব পাৰোঁ আয়তনো মই তাত কোৱাৰ নিচিনা আমি এটা কৈছিলোঁ নহয় ভৌতিক ৰাশি যাক জোখমাখ কৰিব পাৰোঁ তে আয়তনো এটা কি ৰাশি হ'ব ভৌতিক ৰাশি যদি হয় ইয়াক আমি জোখমাখ কৰিব পাৰিম নহয় জোখমাখ যদি কৰিবই পাৰোঁ তাৰ কি থাকিব মান থাকিব মান আৰু কি থাকিব একক থাকিব কাৰণ প্ৰত্যেকটো ভৌতিক ৰাশিৰে মান আৰু একক থাকে যে আয়তনৰ নিশ্চয় মান থাকিব মান ধৰি ল'লোঁ মই এই বাকচটোৰে যে মইতো 3 2 1 ধৰিলোঁ 3 2 6 6 মিটাৰ কিউব তে 6 টো হৈছে কি মান আৰু মিটাৰ কিউবটো হৈছে কি একক তে ক্লিয়াৰ মিটাৰ কিউবটো আমি কি বুলি কম একক বুলি কম মান আৰু একক থাকিব ভৌতিক ৰাশিৰ আয়তন আৰু ভৰ দুইটা ভৌতিক ৰাশি তে এই ক্ষেত্ৰত দুইটাৰে মান আৰু একক আছে তে যেনেকৈ ভৰৰ একক মই SI ইউনিট লিখিছিলোঁ কিমান কিলোগ্ৰাম অন্যান্য এককটো থাকিবই তে আয়তনৰ একক থাকিব কি একক আয়তনৰ SI ইউনিট কি হ'ব মিটাৰ কিউব মিন্স ঘন মিটাৰ ঠিক আছে ঘন মিটাৰ থাকিব আয়তন জেনেৰেলি আমি কিন্তু আয়তনৰ ব্যৱহাৰিক একক ব্যৱহাৰ কৰোঁ আমি যে লিকুইড পদাৰ্থৰ ক্ষেত্ৰত আয়তনটো বেছিকৈ ব্যৱহাৰ কৰোঁ ব্যৱহাৰিক একক আমি কি বুলি কওঁ লিটাৰ আয়তনৰ ব্যৱহাৰিক একক লিটাৰ 1 লিটাৰ 1 লিটাৰ ইজ ইকুৱেল 1000 সেন্টিমিটাৰ কিউব ঠিক আছে ঠিক তেনেকৈ 1 মিলিলিটাৰ ইজ ইকুৱেল 1 সেন্টিমিটাৰ কিউব বা 1 লিটাৰত কিমান 1 লিটাৰ হ'ল 1000 মিলিলিটাৰ এইবিলাক হৈছে এতৰ এককৰ কিছু সম্পৰ্ক তে মই ক'ব লগা আছিলে ভৰ আৰু আয়তনৰ কথা তোমালোকক পদাৰ্থৰ সংখ্যা যেতিয়া মই লিখিছিলোঁ পদাৰ্থ বস্তুৰ এটা উপাদান যাৰ ভৰ আছে যাৰ আয়তন আছে যি ঠাই আগুৰি থাকে তাকে পদাৰ্থ বোলে তাত আমি ভৰ আৰু আয়তন দুটা শব্দ পাইছিলোঁ গতিকে ভৰ আৰু আয়তনৰ ইমানখিনি মোৰ কথা মই তোমালোকক বুজাই দিলোঁ এইখিনি নোট কৰি ল'বা ইয়াত কেতিয়াবা কুৱেশ্যন আহে ভৰ কি ভৰৰ SI একক আয়তন কাক বোলে আয়তনৰ SI একক কি এনেধৰণৰ কুৱেশ্যন এক্সামত থাকে গতিকে এইখিনি তোমালোকে নোট কৰি ল'বা ঠিক আছে যেতিয়া তোমালোকে মোৰ ভিডিঅ'টো চাবা তেতিয়া বহি কলম সন্মুখত উলিয়াই ল'বা কুৱেশ্যন আকাৰে তোমালোকে বনাই ল'বা মই কুৱেশ্যন দিমো আৰু প্ৰত্যেকটো বস্তু নোট কৰিবা তেতিয়াহে পঢ়ি ভাল পাবা এনেই ভিডিঅ'টো একফালৰ পৰা চাই অফ কৰি থৈ দিলে ভাল লাভ নহয় ঠিক আছে আমি পঢ়ি আছোঁ পদাৰ্থ তে বস্তুৰ এটা উপাদান যাক পদাৰ্থ বুলি কোৱা হয় পদাৰ্থ এনেকুৱা এতিয়া এই পদাৰ্থবোৰৰ কিছুমান ধৰ্ম আছে পদাৰ্থৰ ভৌতিক ধৰ্ম ঠিক আছে পদাৰ্থৰ ভৌতিক ধৰ্ম বিষয়ে আমি পঢ়িম পদাৰ্থৰ কেইটামান ভৌতিক ধৰ্ম আছে পদাৰ্থবোৰ কণিকাৰে গঠিত পদাৰ্থবোৰ কিহেৰে গঠিত পদাৰ্থবোৰ কণিকাৰে গঠিত দ্বিতীয়তে এই গোটেই যিকোনো যি বস্তুৱে নালাগে এই কঠিন বস্তুৱে হওক বা তৰলেই হওক যিয়ে নহওক পদাৰ্থৰে গঠিত হ'ব আৰু পদাৰ্থবোৰ কিহেৰে গঠিত হ'ব কণিকাৰে গঠিত পদাৰ্থবোৰ যি কণিকাৰে গঠিত সেই কণিকাবিলাক কেনেকৈ কিমান ডাঙৰ পদাৰ্থৰ কণিকাবোৰ মন কৰিবা ভাবিব তুমি নোৱাৰিবা পদাৰ্থৰ কণিকাবোৰ তুমি কল্পনাও কৰিব নোৱাৰিবা ইমানেই ক্ষুদ্ৰ পদাৰ্থৰ কণিকাবোৰ অতিশয় ক্ষুদ্ৰ বাস পদাৰ্থৰ দুটা ভৌতিক ধৰ্ম ই কণিকাৰে গঠিত আৰু পদাৰ্থৰ কণিকাবোৰ অতিশয় সৰু ঠিক আছে এতিয়া কথা হ'ল যে দুটা ভৌতিক ধৰ্মটো আমি পাই গ'লোঁ ইয়াতে আমি শেষ নকৰোঁ কিন্তু পদাৰ্থৰ কণিকাবোৰ ই যে কণিকাৰে গঠিত আমি কেনেকৈ জানিম যেহেতু সায়েন্স পঢ়িছোঁ প্ৰত্যেকটোৰ লগত আমাৰ কিছুমান পৰীক্ষা নিৰীক্ষা কৰি আমি এইবিলাক আমি সিদ্ধান্তলৈ আহিম মানে সায়েন্স কি সায়েন্স বস্তুটো তেনেকুৱা যিকোনো এটা বিষয়ৰ ওপৰত তুমি পৰীক্ষা কৰা পৰ্যবেক্ষণ কৰা পুংখানুপুংখভাৱে পৰ্যবেক্ষণ কৰাৰ পাছত এটা সিদ্ধান্তত উপনীত হওঁ তাকে এইটো বিজ্ঞান বুলি কয় ন কি কোৱা গতিকে আমি যিকোনো কথাই পদাৰ্থবোৰ কণিকাৰে গঠিত তাৰ কাৰণে আমি এটা পৰীক্ষা কৰিছোঁ ঠিক আছে চিম্পল পৰীক্ষা তুমি ঘৰতে কৰিব পাৰিবা যেটো তুমি জানাই অলৰেডি আজিলৈকে হয়তো ফিল কৰা নাই ভাবা নাই তুমি এক গিলাস পানী লোৱাচোন তোমালোকৰ ঘৰততো চৌৰে ঘৰত গিলাস আছে কাঁচৰ গিলাস ল'বা কিন্তু ষ্টিলৰ নহয় দেই কাঁচ বুজি পাইছা নাই চিচাৰ গিলাস চিচাৰ বুলি ক'লে বুজি পাই যাব চাগে হা যি বুজিছা তো বুজিছে আৰু ইয়ালৈকে পানী ভৰাই লোৱা এইখিনি কি পানী ভৰাই লোৱা
এটা কাম কৰা তোমালোকৰ পেনটো দি পেলাই যিকোনো সুবিধা কৰি লোৱা তুমি জলেকে পানী ভৰাইছা তাত এটা দাগ দিয়া গিলাছটোত দাগ দিবা মই এটা বৰ্ডখনত দাগ দিছোঁ আচলতে মই গিলাছটোত দাগ দিছোঁ যিমানলৈকে পানী ভৰাইছা ইয়ালৈকে তুমি দাগ এটা দি দিয়া ঠিক আছে সম্পূৰ্ণ ভৰাব নালাগে সম্পূৰ্ণ ভৰালেতো পৰি যোৱাৰ চান্স থাকে ঠিক আছে ইয়াত তুমি পানী ভৰাই ল'লা এটা কাম কৰে ইয়াত অলপ চেনি আছে নাই ঘৰত চেনিটো থাকে আৰু চবৰ ঘৰতে চেনি থাকে এতিয়াতো আৰু ভৰ্তি কৰি ৰাখিছা যেতিয়া লকডাউন চলি আছে যেতিয়া 5 কেজিমান চাগে নি থৈছা অলপ চেনি লগা দি দিয়াচোন ইয়াত ইয়াত চেনি দি দিয়া চেনি দি এটা কাম কৰা কিবা চামুচ এখন লৈ পেলাই বা কিবা এডাল লৈ পেলাই লৰাই দিয়া বুজি আছনে গিলাছটো ল'লা পানী ভৰালা অলপ চেনি দি দিলা অকণ খাই চাবা নেকি বা খোৱাটো নোখোৱাটো পাছৰ কথা নাখাবা কিন্তু খাই দিলে আকৌ পৰীক্ষাটো ভুল হৈ যাব ঠিক আছে লাহে লাহে চেনি দিয়া গিলাছটোত লৰাই দিয়া লৰাই থাকে কি হ'ব চাগে গম পাইছা ইয়াত তুমি কি দিলা চেনি দিলা ইয়াত কি লৈছিলা পানীত তুমি 1 চামুচ চেনি দিছা অলপ পাছত লৰাই আছা চেনিখিনি তাত আৰু থাকিব জানো নাথাকে গুচি যাব ক'লৈ গুচি যাব পানীৰ লগত মিহলি হৈ যাব নহয় পানীখিনিৰ লগত চেনিখিনি মিহলি হৈ যাব এতিয়া তুমি থৈ দিয়া যিটো চিন দিছিলা চিনটো কিন্তু ভালকৈ চাবা এইটো মস্কাই গ'ল মচি গ'লে নহ'ব অলপ সময় থৈ দিয়া যাতে পানীখিনি ৰৈ যায় 5 ছেকেণ্ড 10 ছেকেণ্ড থলা এতিয়া তুমি অবজাৰ্ভ কৰা পৰ্যবেক্ষণ কৰা কাৰণ পৰীক্ষা পুংখানুপুংখভাৱে পৰ্যবেক্ষণ কৰা মানে কি আৰু তুমি চোৱা যে তুমি যে দাগ দিছিলা যিমানটো দাগলৈকে পানী ভৰাইছিলা পানী তাতকৈ বেছি হৈ গৈছে নেকি বা কমি গৈছে নেকি কমি যোৱাটো কথাই নাই খাইছিলা নেকি যদি খোৱা নাইতো পানী কমি নাযাবই আৰু বেছি হৈ যাব নেকি চোৱা ভালকৈ নিশ্চয় পানীৰ লেভেলটো একে আছে নহয় একেই থাকিব তুমি যদি ভালকৈ চোৱা যিটো দাগ দিছিলা দাগলৈকে থাকিব কিন্তু ইয়াৰ পৰা এতিয়া তুমি চিন্তা কৰিব লাগিব অকণমান চিন্তা কৰা এঘণ্টা বহিব নালাগিব আৰু চিন্তা কৰা তুমি ইয়াত পানী যিমান লৈছিলা তাততো চেনি 2 চামুচ 3 চামুচ পেলাইছিলা পেলোৱাৰ পাছত লৰাই কৰি দিছিলা চেনিখিনি নাইকিয়া হৈ গ'ল ইয়াৰ লগত মিহলি হৈ গ'ল চেনিখিনি গ'ল ক'লৈ নিশ্চয়তো তাতে আছে যদি চেনিখিনি তাত আছে তে পানীৰ লেভেলটো পানী জলৈকে ভৰাইছিলে তাৰ পৰা অলপ ওপৰলৈ যাব লাগিছিলে জানো নাই লাগিছিলে নাই যোৱা কিন্তু তে চেনিখিনি গ'লে গ'ল ইয়াৰ কথাটো হ'ল এনেকুৱা যিহেতু পানীও এটা পদাৰ্থ পানীটো পদাৰ্থ নহয় জানো পানী পদাৰ্থ চেনিও পদাৰ্থ চব পদাৰ্থ যদি পদাৰ্থ হয় পদাৰ্থবিলাক কিহেৰে গঠিত বুলি কৈছোঁ মই কণিকাৰে গঠিত মন কৰিবা প্ৰত্যেকটো পদাৰ্থ কণিকাৰে গঠিত এতিয়া চেনিটো কণিকাৰে গঠিত এতিয়া পানীও কণিকাৰে গঠিত ইয়াত পানীৰ কণিকাবিলাক আছে পানীৰ কণিকা অসংখ্য পানীৰ কণিকা আছে তাত তুমি চেনি মিহলাই দিলা চেনিৰো কণিকাৰে গঠিত এতিয়া পানীৰ কণিকাবিলাকৰ মাজে চেনিৰ কণিকাবিলাক সোমাই গ'ল তাৰমানে পানীৰ কণিকাবিলাকৰ মাজে চেনি কণিকাবিলাক সোমাই যোৱাৰ পাছত আৰু বেলেগকৈ আৰু ঠাই নালাগিলে আগৰ পৰাই কিছু ঠাই ইয়াত আছিলে তে কণিকাৰে যিহেতু গঠিত সেই কণিকাবিলাকৰ মাজত চেনিৰ কণিকাবিলাক সোমাই গ'ল সোমাই যোৱাৰ ফলস্বৰূপে কি হ'ল পানী যলৈকে ভৰাইছে তলৈকে থাকি গ'ল তে পৰীক্ষাটোৱে আমাক এটা কথা ক্লিয়াৰ কৰি দিয়ে কি ক্লিয়াৰ কৰি দিয়ে পদাৰ্থ কণিকাৰে গঠিত ক্লিয়াৰ পদাৰ্থবোৰ যে কণিকাৰে গঠিত সেই কথাটো ক্লিয়াৰ হৈ গ'ল ইয়াৰ পৰা নেক্সট আমি পদাৰ্থৰ 2 নম্বৰ আমি যেটো ভৌতিক ধৰ্ম পাইছো পদাৰ্থৰ কণিকাবোৰ অতিশয় সৰু এই কথাটো আমি এটা আন এটা পৰীক্ষা লম পৰীক্ষাৰ সহায়ত এটা প্ৰতিপন্ন যাব মানে প্ৰতিৰণ যাবলৈ চেষ্টা কৰিম নিজে বেলেগটো বাদ দিয়া ইয়াৰ কাৰণে তুমি এটা পৰীক্ষা কৰিব লাগিব এটো পৰীক্ষা মই 1 বুলি দিছো 1 নং পৰীক্ষা এটো ন 1 নং পৰীক্ষা মনত ৰাখিব এই পৰীক্ষা কিটা মোক আকৌ মই পাছত আওৰাম 1 নং পৰীক্ষাটো আমি পানীৰ লগত চেনি মিহলাই লৈছিলো চেনিখিনি তাত মিহলি হৈ গৈছিল পানীৰ লেভেলটো একে পাইছিলো ইয়াৰ পৰা আমি গম পাইছো পানীৰ পদাৰ্থবোৰ কণিকাৰে গঠিত যদি কণিকাৰে গঠিত হোৱাৰ কাৰণে পানীৰ মাজত চেনিৰ কণিকাবিলাক সোমাই গ'ল আৰু পানীৰ লেভেলটো একে থাকিল দ্বিতীয় কথা পদাৰ্থবোৰ কণিকাৰে গঠিত কণিকাবোৰ অতিশয় সৰু এই কথাটো আমি কেনেকৈ এটা পৰীক্ষা আন এটা পৰীক্ষাৰ সহায়ত মই এইটো এটা প্ৰমাণ কৰিম চেষ্টা কৰিম পৰীক্ষা নং 2 পৰীক্ষা 2 একেই আকৌ তুমি এটা কাম কৰা কি কৰিবা গিলাস এটা লোৱা এটা ৰাসায়নিক পদাৰ্থ পটাছিয়াম পাৰমাংগানেট কেতিয়াবা নাম শুনিছা নেকি পটাছিয়াম পাৰমাংগানেট বানানটো অৱশ্যে নাই মই পটাছিয়াম পাৰমাংগানেট ঠিক আছে হ'ব লাগে বানানটো ধৰি নাথাকিবা আৰু ইমান ঠিক আছে পটাছিয়াম পাৰমাংগানেট ইয়াৰ ৰাসায়নিক নাম ইয়াৰ সংখ্যা হৈছে KMnO4
ইয়াৰ ৰং পটাছিয়াম স্ফটিক ইয়াৰ স্ফটিক আকাৰে পোৱা যায় টুকুৰা টুকুৰা স্ফটিক বুজিছানে সৰু 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 টুকুৰা চেনি দানা যেনেকুৱা তেনেকুৱা চেনি দানা যেনেকুৱা তেনেকুৱা স্ফটিক আকাৰত থাকে মই 2-3টা স্ফটিক 2-3 টুকুৰা বা 4 টুকুৰা স্ফটিক লৈ ললো ইয়াৰ স্ফটিক পটাছিয়াম পাৰমাংগানেটৰ 2-3 টুকুৰা স্ফটিক ললো স্ফটিক লৈ 1 গিলাস পানী ললো মই ঠিক আছে 1 গিলাস পানী ললো बोले पानी किमान लम सर बोले 100 ml ले लो किमान 100 ml मेन কথা 100 ml किमान তুমি একো আইডিয়া কৰিব পৰা নাই সকে মুতৰে গিলাস এটা লোৱা পুৰা কমপ্লিট ভৰ্তি কৰি পানী লোৱা ক্লিয়াৰ 2-3 টুকুৰা স্ফটিক লৈছা তাৰ পৰা ইয়াত তুমি পেলাই দিয়া যেনেকৈ চেনি মিহলাইছিলা ন ঠিক তেনেকৈ 2-3 টুকুৰা ইয়াৰ স্ফটিক পেলাই দিয়া লগে লগে পানী লৈ পেলাই স্ফটিক পেলাই দিয়া পটাছিয়াম কি দিছা তুমি potassium permanganate ইয়াত দিছে KMnO4 potassium permanganate তুমি ইয়াত পেলাই দিলা ইন্টারেস্টিং ইয়াৰ কালাৰটো হৈছে potassium permanganate তুমি যেতিয়া ইয়াত গুটি দিবা লৰাই দিয়া কিবা জলদি সময় এনেকে লৰাই থাকা potassium permanganate যেনে চেনি ইয়াত দ্ৰৱীভূত হৈছিল নাইকিয়া হৈ গৈছিল potassium permanganate নাইকিয়া হৈ যাব আৰু নাইকিয়া হোৱাৰ লগে পানীখিনি কালাৰটো কেনেকুৱা হ'ব জানে বেঙুনীয়া কালাৰটো বুজি পোৱা নাই তোমালোকে বেঙেনা কালাৰ ঠিক আছে নেকি তেনেকুৱা আছে গৰো আচ্ছা বেঙুনীয়া কালাৰটা ইয়াত পাবা তোমালোকে এখানে কেনেকুৱা হ'ল বেঙুনীয়া কালাৰ তে তুমি এটা বস্তু ৰেডি কৰিলা কি কৰিলা যে 100 ml বা এটা গিলাসত কমপ্লিট পানী লৈছা পানী লৈ তাত পটাছিয়াম পাৰমাংগানেট দিছা লৰাই দিছা আৰু এটা ড্ৰপ সলিউশন এটা পাইছা এটা ড্ৰপ পাইছা যাৰ কালাৰ কেনেকুৱা বেঙুনীয়া কালাৰ ক্লিয়াৰ এটা তুমি আকৌ এটা গিলাস লোৱা গিলাস বহুত লাগিব দেই আছে নাই ঘৰত নিশ্চয় আছে আমাতকৈ বেছিয়ে থাকে তোমালোকৰ ঘৰত আকৌ পানী লোৱা পানী কিন্তু এবাৰ তুমি এটা কাম কৰা 90 ml লোৱা তাৰমানে 90 ml ইয়াত কিমান আছে 100 ml পানী আছিল এবাৰ তুমি 90 ml পানী লোৱা আৰু কি কৰিবা এই গিলাসটোৰ পৰা ইয়াত পটাছিয়াম পাৰমাংগানেট দ্ৰৱীভূত হৈ আছে নাই ইয়াৰ পৰা তুমি 10 ml উলিয়াই লোৱা 10 ml ইয়াৰ পৰা 10 ml ইয়াত ঢালি দিয়া তেতিয়া ভৰ্তি হৈ যাব নহয় টোটাল কিমান হ'ব প্লাস কিমান ললা 10 ml ললা কিমান হ'ল টোটাল 100 ml এটো হৈ গল ন 100 ml হ'ল যদিও পানী কিমান আছিল 90 ml 10 ml কি ললা ইয়াৰ পৰা 10 ml ঢালি দিলা এটো কি পটাছিয়াম পাৰমাংগানেটৰ সলিউশন মানে ড্ৰপ ইয়াত ঢালি দিয়াৰ লগে লগে ইয়াৰো কালাৰটো কি হ'ব অলপ লৰাই দিবা লাগিলে ইয়াৰ কালাৰটো কেনেকুৱা হ'ব বেঙুনীয়া হৈ যাব মন কৰাচোন কৰাটো ইয়াত তুমি কমপ্লিট 2-3 টুকুৰা স্ফটিক দিছিলা পটাছিয়াম পাৰমাংগানেটৰ কালাৰটো বেঙুনীয়া হৈ আছিল ঠিক আছে নেক্সট 90 ml পানী লৈছা তাত আকৌ 10 ml কি দিছা ইয়াৰ পৰা ড্ৰপ ঢালি দিছা আকৌ কালাৰটো কেনেকুৱা দেখিছা বেঙুনীয়া দেখিছা আৰু এটা গিলাস লোৱা একে ধৰণে 90 ml পানী লোৱা কিমান লবা 90 ml পানী ললা পানী বুলি লিখিছো H2 মোৰ পানীৰে মন ৰাখিবা 90 ml কিমান ললা পানী লৈছা আকৌ ইয়াৰ পৰা 10 ml ইয়াত ঢালি দিয়া ইয়াৰ পৰা 10 ml ঢালি দিয়াৰ লগে লগে তোমাৰ কি হ'ব ইয়াৰ পৰা আকৌ 10 ml ইয়াত ঢালি দিয়া কি ঢালি দিয়া পটাছিয়াম পাৰমাংগানেটৰ সলিউশন আকৌ 10 ml ঢালি দিয়া টোটাল কিমান হৈ যাব তেনেহলে টোটাল 90 প্লাস 10 কিমান হ'ব 100 ml এটো হৈ যাব ন 100 ml হ'ব না এগেইন 100 ml হ'ল আৰু ইয়াৰ কালাৰটো কেনেকুৱা হৈ যাব আকৌ বেঙুনীয়া হৈ যাব আকৌ দেখা পাবা এটো বেঙুনীয়া হৈ গল পানী লৈছিলা কি কৰি আছা বুজি আছা ইয়াৰ পটাছিয়াম পাৰমাংগানেটৰ টুকুৰা দিছিলা গোটেইখিনি বেঙুনীয়া হৈছিল তাৰ পৰা মই আকৌ 90 ml পানী ললো বেলেগ এটা গিলাসত আৰু ইয়াৰ পৰা 10 ml ইয়াত মই ঢালি পেলাই লৰাই দিছো ইয়াৰ যেনেকুৱা কালাৰ আছিল ঠিক ইয়াৰ কালাৰটো তেনেকুৱা বেঙুনীয়া পালো এবাৰ আকৌ বেলেগ এটা গ্লাছত ইয়াত পানী লৈছো মই কিমান কি লৈছো 90 ml পানী লৈছো ইয়াৰ পৰা আকৌ 10 ml ইয়াত ঢালি দিছো তে গোটেইখিনি লৰাই দিলো মিক্স কৰি দিলো আকৌ কেনেকুৱা হৈ গল 100 ml হ'ল 10 plus 90 100 ঠিক আছে আকৌ গোটেইখিনি কালাৰটো কেনেকুৱা হ'ল বেঙুনীয়া ঠিক তুমি আকৌ যদি তেনেকৈ এটা গিলাস লোৱা লৈ ইয়াত যদি 90 ml পানী লোৱা 10 ml কোপৰা আনিবা এবাৰ গম পাইছে ইয়াৰ পৰা আনিবা 10 ml আনিলা এনেকৈ কৰি থাকিলে তুমি 1000 লিটাৰ আইডিয়া কৰা 1000 লিটাৰ
2-3 টুকুৰা এনেকুৱা পটাছিয়াম পাৰমাংগানেটৰ সলিউশন এটাই 1000 লিটাৰ পানীৰ কালাৰ পানীৰ বৰণ কেনেকৈ কৰিব বেঙুনীয়া কৰি দিব পাৰে আচৰিত লগা নাই না কথাটো 2-3 টুকুৰা পটাছিয়াম পাৰমাংগানেটৰ এটা সলিউশনে 100 ml এটা সলিউশনে 1000 লিটাৰ পানীৰ ৰং বেঙুনীয়া কৰিব পাৰে এটো সম্ভৱ কিয় হৈছে এটো সম্ভৱ এইটো কাৰণে হৈছে যে পটাছিয়াম পাৰমাংগানেট কি এটা ৰাসায়নিক পদাৰ্থ পটাছিয়াম পাৰমাংগানেট কি KMnO4 পটাছিয়াম পাৰমাংগানেট কি ৰাসায়নিক পদাৰ্থ ঠিক আছে যেহেতু পদাৰ্থ তেনেহলে ঠিক কিহেৰে গঠিত হ'ব কণিকাৰে গঠিত অলপ আগত পৰীক্ষা কৰি আহিলা কিহেৰে গঠিত পদাৰ্থবোৰ কণিকাৰে গঠিত নহলে পদাৰ্থবোৰ কিহেৰে গঠিত কণিকাৰে গঠিত তে পটাছিয়াম পাৰমাংগানেটৰ কণিকাৰে গঠিত আৰু কণিকাবোৰ অতিশয় সৰু আমি তাকে প্ৰমাণ কৰিব গৈছিলো সেই কণিকাবিলাক ইমানেই সৰু ইমান সৰু পানীৰ কণিকাবিলাকৰ মাজত বাৰে বাৰে কি মিহলি হৈ তাৰ কালাৰটো কি কৰিছে বেঙুনীয়া কৰি গৈ আছে তে এই পৰীক্ষাটোৰ পৰা আমি এটা বস্তু ক্লিয়াৰ হৈছো যে পদাৰ্থৰ কণিকাবোৰ আমি কল্পনা কৰিব নোৱাৰা কল্পনাতীতভাৱে আমি কি বুলি কওঁ কল্পনাতীতভাৱে সৰু ক্ষুদ্ৰ এই পৰীক্ষাৰ তোমালোকে আৰু এটা কাম কৰিব পাৰে যে ইয়াত এটা তোমালোকৰ প্ৰবলেম হ'ব ইমানখিনি গিলাসনো ক'ত পাব হয় ন পিতনে দিব ঘৰত ইমান গিলাস বিচাৰি থাকিলে হা কি কোৱা বোলে মাৰ গিলাস লাগে 10টা মান পিতনে পাবা আৰু বা যে নহওক এইটো তোমালোকে কেনেকৈ মেনেজ কৰা কিন্তু এটা প্ৰবলেম পাবা পটাছিয়াম পাৰমাংগানেট বিচাৰি নাপাবা নহয় ক'ত পাবা লেবৰেটৰীত পাবা এতিয়া লকডাউন চলি আছে স্কুলতো বন্ধ আৰু কাৰোবাৰ স্কুলৰ লেবৰেটৰীত তলাই মাৰা থাকে আৰু খোলাই নাথাকে তাৰ কাম কৰিবা ডেটল ল'বা ডেটলটো চবৰে ঘৰত থাকে এতিয়াতো হেণ্ড চেনিটাইজাৰ আৰু ডেটলটো থাকেই চবৰে ঘৰতে আৰু বীজাণু নাহক নহয় তুমি ডেটল লৈ এই পৰীক্ষাটো কৰিব পাৰা পটাছিয়াম পাৰমাংগানেটৰ ঠাইত ডেটল ল'লে ডেটলৰ কালাৰ চেঞ্জ নহ'ব কিন্তু ডেটলৰ গোন্ধটো পাইছা নে ডেটলৰ গোন্ধ ভাল পাওঁ কিন্তু তোমালোকে কেনেকুৱা পোৱা নাজানো মই ইয়াত যদি মই 1 গিলাস পানী লৈ ডেটল 4-5 টোপাল পেলাই দিওঁ ঠিক একেখিনি কাম যদি কৰি থাকা পুনৰ পানী লৈ ইয়াৰ পৰা 10 ml ইয়াৰ পৰা 10 ml লোৱা লাষ্ট টাইম যেটো গিলাস লবা তাতো তুমি শুনি চাবা ডেটলৰ গোন্ধ পাবা তাৰ কাৰণটো হৈছে হেতু হি এটা লিকুইড পদাৰ্থ ডেটল যে নহওক তাৰো পদাৰ্থৰ গঠিত সেই কণিকাৰে গঠিত গতিকে কণিকাবিলাক ইমান সৰু যে প্ৰত্যেকটো ক্ষেত্ৰতে মিহলাই গৈ থকা পাছতো আমি 1000 লিটাৰ পানী লৈকে বা 1000 নহলেও কিছু পৰিমাণলৈকে আমি ডেটলৰ গোন্ধ পাই থাকিম তে পৰীক্ষাটোৰ পৰা আমি এটা বস্তু ক্লিয়াৰ হৈছো কি ক্লিয়াৰ হৈছো যে পদাৰ্থবোৰ প্ৰথম কণিকাৰে গঠিত দ্বিতীয় পদাৰ্থৰ কণিকাবিলাক অতিশয় সৰু ক্লিয়াৰ এই দুটা পৰীক্ষাৰ সহায়ত আমি দুইটা ভৌতিক গুণ প্ৰতিপত্তিয়ন গৈছো যে এনেকুৱা হয় ঠিক আছে তে কিনলৈকে মই মুছি দিছো তোমালোকে নোট কৰি লবা তে ইয়াত আমি কেইটামান বস্তু পালো ভৰ আয়তন নেক্সট পদাৰ্থৰ ধৰ্ম পালো নহয় এখিনি তোমালোকে লিখিবা মই ইয়াত কেইটামান কোৱেশ্চন দিছো কোৱেশ্চন কেইটা তোমালোকে মোৰ ইয়াৰ পৰা লিখি লবা যে ভৰ কাক বোলে এই কোৱেশ্চন কেইটা নিজে লিখিব লাগিব ভৰৰ এসআই একক কি ভৰৰ এসআই একক কি যদি ভিডিওটো ভালকৈ চাইছা কোৱেশ্চন বিলাক আনসাৰ নিজে লিখিব পাৰিবা যদি এনে ওপৰে চাইছা তেনেহলে তো নোৱাৰিবা আয়তন কাক বোলে এখানে do yourself do yourself bas ঠিক আছে আয়তন কাক বোলে ইয়াৰ এসআই একক আয়তন কাক বোলে ভৰ কাক বোলে ইয়াৰ এসআই একক কি নেক্সট মই দিলো পদাৰ্থৰ ভৌতিক ধৰ্ম পদাৰ্থৰ দুটা ভৌতিক ধৰ্ম লিখা পদাৰ্থৰ দুটা ভৌতিক ধৰ্ম লিখা পৰীক্ষা কৰা নালাগে মই পৰীক্ষা কৰিব জানে পদাৰ্থৰ দুটা ভৌতিক ধৰ্ম লিখা ঠিক আছে এবি ৰাসায়নিক পদাৰ্থ নালাগে এইটো এই তিনটা প্ৰশ্ন উত্তৰ তোমালোকে নিজে ভিডিও চাই নোট কৰি লবা ক্লিয়াৰ এখানে মই মুছি দিছো পদাৰ্থৰ ভৌতিক ধৰ্ম আমাৰ হৈ গৈছে পদাৰ্থবোৰ তেনেহলে আমি কি পাৰো কণিকাৰে গঠিত আৰু এই কণিকাবিলাক ইমানেই সৰু যাক আমি খালি চকুৰে দেখা নাপাওঁ কিন্তু ক্ষুদ্ৰাতি ক্ষুদ্ৰতম ভাৱে সৰু নেক্সট আহিল পদাৰ্থৰ কণিকাৰ বৈশিষ্ট্য আমিতো গম পালো কণিকাবিলাক কেনেকুৱা অতিশয় সৰু যে কণিকাৰ আৰু কিছুমান পদাৰ্থৰ
পদাৰ্থৰ কণিকাৰ বৈশিষ্ট্য এটাৰ কিছুমান ধৰ্ম বা বৈশিষ্ট্য আছে পদাৰ্থৰ কণিকাৰ বৈশিষ্ট্য কেনেকুৱা কি কথা পদাৰ্থৰ কণিকাবিলাকৰ মাজত এক নম্বৰ 1 মই যদি বৈশিষ্ট্যকেইটা তোমালোকক লিখি দিছো আৰু পদাৰ্থৰ কণিকাবোৰৰ মাজত আখৰটো মিলাই ল'বা মই যি কৈ থাকো তাৰ লগত যি লিখিছো শুনি যাবা আখৰটো ধৰিব নোৱাৰিলেও মই কোৱাবিলাকটো শুনি আছা তাৰ লগত সংগতি ৰাখি তোমালোকে নোটবিলাক বনাবা কণিকাবোৰৰ মাজত ব্যৱধান থাকে ব্যৱধান বুজিছানে ব্যৱধান থাকে মানে গ্যাপ থাকে ফাঁক থাকে ডিসটেন্স থাকে ইয়াত থাকে ঠিক তেনেকুৱা মাজত খালি ঠাই থাকে আৰু মই যে সিম্পল ভাৱে লিখিলো হয় পদাৰ্থৰ কণিকাবোৰৰ মাজত খালি ঠাই থাকে ঠিক আছে বা ব্যৱধান থাকে বুলি লিখিছো দ্বিতীয়তে পদাৰ্থৰ কণিকাবোৰ হিলিজুলি থাকে আৰু ডেন্সিং কৰি থাকে মানে তাক কি বুলি কম পদাৰ্থৰ কণিকাবোৰ অনবৰতে গতি কৰি থাকে বা এটো কি কথা ক'লা স্যাৰ কৰি থাকে তো পদাৰ্থৰ কণিকাবোৰ অনবৰতে গতি কৰি থাকে মই পৰীক্ষা কৰি দিম না তোমালোকে চাই থাকাচোন কিবা ইন্টাৰেষ্টিং পৰীক্ষা আছে নম্বৰ 3 আৰু কি আছে পদাৰ্থৰ কণিকাবোৰ অনবৰতে গতি কৰি আছে পদাৰ্থৰ কণিকাবোৰ কি হয় বহুত ইম্পৰ্টেন্ট কোৱেশ্চন এটো কোৱেশ্চন ডাইৰেক্ট আহে পদাৰ্থৰ কণিকাবিলাকৰ বৈশিষ্ট্য লিখা বুলি 3 মাৰ্কস আহে 3টা পদাৰ্থৰ কণিকাবোৰৰ মাজত কি থাকে আকৰ্ষণ থাকে মৰম চেনে পদাৰ্থৰ কণিকাবোৰৰ মাজত আকৰ্ষণ থাকে বহুত মৰম চেনে থাকে কাৰণেতো আকৰ্ষণ থাকে ন ওকে পদাৰ্থৰ কণিকাবোৰৰ মাজত আকৰ্ষণ থাকে বানানবিলাক অলপ চেক কৰি যাবা ঠিক আছে তে এই তিনটা পদাৰ্থৰ কণিকাৰ বৈশিষ্ট্য আমি পালো পদাৰ্থৰ কণিকাবোৰৰ মাজত ব্যৱধান থাকে তে কেনেকুৱা ব্যৱধান থাকে মই আগতে কৈছো মই যিকিটা পৰীক্ষা কৰি আহিছো পৰীক্ষাকিটা মই অকমান আওৰাম আকৌ পুনৰ সেই পৰীক্ষাকিটাৰ প্ৰয়োজন হ'ব কাৰণ সেই পৰীক্ষাকিটাৰ সহায়ত আমি যথেষ্ট কনসেপ্ট ক্ৰিয়েট কৰিব লাগিব এক নম্বৰ পৰীক্ষাটো কি আছিল আছে মোৰ তুমি পানীত কি মিহলাইছিলা পানীত চেনি মিহলাইছিলা না মন কৰাচোন এক গিলাস পানী লৈছিলা ইয়ালৈকে পানী ভৰাইছিলা তাৰ পিছত ইয়াত কি দিছিলা চেনি মিহলাইছিলা ইয়াত পানী লৈছিলা পানীত চেনি মিহলাইছিলা কেই চামুচ দিছিলা 2 চামুচ 3 চামুচ 2 চামুচ বা 3 চামুচ জিয়ে নিদিয়া কিয় তাৰ পিছত লৰাই দিছিলা না চামুচখন ঘুমাই গলে এনেকে লৰাই আছিল না লৰাতে এটা সময় কি হ'ল চেনিখিনি নাইকিয়া হৈ গ'ল চেনিখিনি কলে গ'ল মই যে কৈছিলো চেনিখিনি কলে গ'ল ইয়াত মিহলি হৈ গ'ল তো মিহলি হ'বলৈ চান্স সুবিধা পালে কেনেকে চিন্তা কৰা তাততো পানী ভৰ্তি হৈ আছিল ন পানী আমিতো পানী গিলাস ভৰাই লোৱাৰ পিছত তাত কিবা খালি ঠাই আছে নেকি পানীৰ মাজত তো আৰু খালি ঠাই দেখা নাই কিন্তু চিন্তা কৰা আমি কণিকাবিলাক ইমান সৰু খালি চকুৰে দেখাই নাপাওঁ সেই কণিকাবিলাকৰ মাজত যথেষ্ট খালি ঠাই থাকে এই যে খালি ঠাইবিলাক আছে তাত চেনিৰ কণিকাবিলাক তাৰ মাজে কি হৈ গ'ল চেনিৰ কণিকাবিলাক সোমাই গ'ল যাৰ ফলত পানীৰ লেভেলটো একে আছে আমি সেই পৰীক্ষাটো এনেকৈ কৰি দেখাইছিলো কণিকাৰে গঠিত বুলি এই ক্ষেত্ৰত আমি এই পৰীক্ষাটো কি কাৰণে লৈছো যে পদাৰ্থৰ কণিকাবোৰৰ মাজত যথেষ্ট খালি ঠাই আছে বা কি আছে ব্যৱধান আছে আৰু খালি ঠাই থকাৰ কাৰণে এটা পদাৰ্থৰ কণিকাবোৰৰ মাজত আন এটা পদাৰ্থৰ কণিকাবিলাক সোমাই যাবলৈ সুবিধা পায় যাৰ ফলত পানীত চেনি বা নিমখ দিলে কি অনায়াসে তাত নাইকিয়া হৈ যায় আৰু পানীৰ লেভেলটো একে থাকে ঠিক আছে কি আছে বুজি আছা না ফুল লাগি আছে নেকি পানীৰ কণিকাবিলাকৰ মাজে চেনিৰ কণিকাবিলাক সোমাই গৈছে পদাৰ্থৰ কণিকাবোৰৰ মাজত যথেষ্ট ব্যৱধান আছে আৰু এই ব্যৱধানক কি বুলি কয় জানা নাই যিবিলাক খালি ঠাই আছে এই খালি ঠাইবিলাকক কোৱা হয় আণৱিক স্থান পদাৰ্থৰ মাজৰ কণিকাবিলাকৰ মাজৰ যিটো খালি ঠাই সেই খালি ঠাইক আমি কওঁ আন্তঃআণৱিক স্থান তে মই পদাৰ্থ বুলি কৈ তোমালোকক অৱশ্যে এটা পানী লবলৈ দি আছো বাৰে পানী খাব মন গৈছো পানী খাই লওঁ দিয়া বটলটো
এক মিনিট পানী অন্তৰ্মন্ত শুকাই গৈছে ন পানীয়ে খাইছোঁ দেই বেলেগ খোৱা নাই আকৌ ঠিক আছে তে পদাৰ্থৰ কণিকাবিলাকৰ মাজত খালী ঠাই আছে আৰু সেই খালী ঠাইত চেনি বা নিমখৰ দানাবিলাক কণিকাবিলাক সোমাই গৈছে সেইকাৰণে পানীৰ লেভেলটো ওপৰলৈ উঠি যোৱা নাই তেনেহ'লে আমি কি বুজিলোঁ পদাৰ্থৰ কণিকাবিলাকৰ মাজত খালী ঠাই থকাৰ কাৰণে চেনি কণিকাবিলাক সোমাই গৈছে এটা কথা আহিব কিন্তু যে ছাৰ আপুনি পানীকেই ধৰিলে যে ঠিক আছে বেলেগত গুচি যাম কি কথা তোমালোকে পইচা যেতিয়া আৰু পানী বাদে আৰু তেনেহ'লে এটা কাম কৰোঁ কঠিন পদাৰ্থ বুলি ক'লে তো মই কঠিন পদাৰ্থও বুজিব পাৰোঁ ঠিকেই মনত পেলাই দিয়াৰ কাৰণে ভাল পালোঁ এইটো কঠিন পদাৰ্থ এইটো তৰল পদাৰ্থ আৰু এইটো কি গেছীয় গমেই পাইছে আৰু মই কি আঁকিম বোলে ছাৰ আপুনি আয়াতহে আঁকিছে নাই এটা জাষ্ট চেম্পুল দিছোঁ মই এইটো পানীৰ কণিকা এইটো পানীৰ তৰল এইটো কি কঠিন এইটো কি কঠিন পদাৰ্থ নহয়নে এইটো হৈছে কঠিন পদাৰ্থ এইটো মই তৰল পদাৰ্থ বুলি ধৰিছোঁ আৰু এইটো গেছীয় বুলি ধৰি ল'লোঁ তোমালোকেও ধৰি লোৱা গেছীয় পদাৰ্থ ঠিক আছে এটা কি হ'ল কণিকাৰে গঠিত নহয় আমিতো অলপ আগত পঢ়ি আহিছোঁ ন পদাৰ্থ কিহেৰে গঠিত কণিকাৰে গঠিত কণিকাবিলাক ক্ষুদ্ৰতম ক্ষুদ্ৰাতি ক্ষুদ্ৰতম পাইছোঁ নাই এইটো কঠিন পদাৰ্থ ই কণিকাৰে গঠিত কি আঁকি আছোঁ মোক কণিকা আঁকি আছোঁ পদাৰ্থবোৰ কণিকাৰে গঠিত এই যিহেতু কঠিন পদাৰ্থ ইউটো কণিকাৰেই গঠিত হ'ব এইবিলাক কঠিন পদাৰ্থৰ কণিকা আঁকি দিলোঁ মই এতিয়া কি বুজি আছা নিশ্চয় কিবা এটা আইডিয়া কৰিব পাৰিছা যে ছাৰে ইমান ঘন ঘনকৈ আঁকিলে ছাৰেতো কৈছে যে কণিকাবোৰৰ মাজত ব্যৱধান আছে আছে এইটো তৰল পদাৰ্থ ইও কণিকাৰে গঠিত কিন্তু ইয়াৰ কণিকাবিলাকৰ মাজত ব্যৱধান আছে দেখিছা মই অলপ পাতল পাতলকৈ আঁকিছোঁ এইটো গেছীয় পদাৰ্থ গেছ ইয়াৰো কণিকাবিলাকৰ মাজত ব্যৱধান থাকিব ক্লিয়াৰ চিত্ৰই কথা কয় আমি কওঁ নহয় চিত্ৰ তিনিটা চোৱাৰ লগে লগে তোমালোকৰ মগজুত চাগে কিবা এটা ক্ৰিয়া কৰিছে যে কঠিন পদাৰ্থৰ যিবিলাক কণিকাৰে গঠিত সিহঁতৰ মাজত আন্তঃ আণৱিক আকৰ্ষণ আন্তঃ আণৱিক স্থান মানে মই যিটো কৈছোঁ পদাৰ্থৰ কণিকাবোৰৰ মাজত ব্যৱধান থাকে সেই ব্যৱধানটো কঠিন পদাৰ্থৰ ক্ষেত্ৰত কম কঠিন পদাৰ্থৰ ক্ষেত্ৰত এই ব্যৱধানটো কি হৈছে ব্যৱধানটো যেটো ব্যৱধান আছে বুলি কৈ আছে এই ব্যৱধানটো কঠিন পদাৰ্থৰ ক্ষেত্ৰত নিচেই কম বুলি লিখিলে ভাল লাগিব নিচেই কম নহয় গতিকে কঠিন পদাৰ্থত যদি মই চেনি অলপ দি এনেকৈ লগাই থাকোঁ টেবুলখনত চেনি অলপ দি যদি লৰাই থাকোঁ ইয়াত পানীখিনিত চেনিখিনি নাইকিয়া হৈ গৈছিলে কিন্তু মই টেবুলত চেনি অলপ দি লৰাই আছোঁ নাইকিয়া হ'ব নেকি নহয় কাৰণ কঠিন পদাৰ্থৰ কণিকাবোৰৰ মাজত স্থান কম গতিকে চেনি তাত সোমাব নোৱাৰে ঠিক আছে তৰল পদাৰ্থক মই পাইছোঁ তৰলৰ ক্ষেত্ৰত গোটেই কৰি পেলালোঁ ইয়াত যিটো ব্যৱধান আছিলে সেই ব্যৱধানটো ইয়াত নিচেই কম আৰু ইয়াত বেছি মানে কাতকৈ বেছি ইয়াতকৈ বেছি কঠিন পদাৰ্থতকৈ বেছি তুলনামূলকভাৱে কঠিন পদাৰ্থতকৈ নহয়নে বাৰু কঠিন পদাৰ্থতকৈ কি বেছি কঠিন পদাৰ্থতকৈ বেছি গতিকে তৰল পদাৰ্থৰ ক্ষেত্ৰত যিটো ব্যৱধান আছে কণিকাবোৰৰ মাজত সেইটো নিচেই কম তৰল পদাৰ্থৰ ক্ষেত্ৰত কঠিন পদাৰ্থতকৈ বেছি আনহাতে গেছীয় পদাৰ্থৰ ক্ষেত্ৰত কিন্তু এই ব্যৱধানটো আটাইতকৈ বেছি মন কৰিবা আটাইতকৈ বেছি সেইকাৰণে গেছত এই ব্যৱধানটো আটাইতকৈ বেছি ঠিক আছে তে পদাৰ্থৰ কণিকাবোৰৰ মাজত ব্যৱধান আছে এই কথাটো আমি এই পৰীক্ষাৰ সহায়ত বুজি পাই গ'লোঁ গেছীয় পদাৰ্থৰ ক্ষেত্ৰত যে ব্যৱধানটো আটাইতকৈ বেছি এই কথাটো আমি কেনেকৈ গম পাওঁ গেছীয় পদাৰ্থৰ ক্ষেত্ৰত ব্যৱধানটো আটাইতকৈ বেছি কি হৈছে ঠিক আছে নেক্সট আমি যাওঁ পদাৰ্থৰ কণিকাবোৰ অনবৰতে গতি কৰি থাকে পদাৰ্থৰ কণিকাবোৰ অনবৰতে গতি কৰি থাকে কি কি হৈছে
ঠিক আছে বাৰু পদাৰ্থৰ কণিকাবোৰ অনবৰতে গতি কৰি থাকে কেনেকুৱা তাৰ কাৰণে আমি এটা পৰীক্ষা কৰোঁ তে এটা কঠিন পদাৰ্থৰ কণিকাবিলাক গতি কৰি থাকে নেকি নাথাকে কঠিন পদাৰ্থৰ ক্ষেত্ৰত কণিকাবিলাক গতি কৰি খুব কম থাকে নিচেই কম এই যেটো গতি অনবৰতে গতি কৰি থাকে বুলি কৈছো এই গতিশীলতাটো কঠিন পদাৰ্থৰ ক্ষেত্ৰত নিচেই কম তাৰ মানে যদি বলে গতি কৰি থাকিলে হেতন বলে চাৰটো কণিকাবিলাক গতি কৰি থাকে উলাই গুছি গল হেতন ঠিক ভাই বলে যদি এটো পেনটো ইয়াৰ ভিতৰত যিখিনি পদাৰ্থৰ কণিকা আছে এটা যদি গতি কৰি থাকে তে ইয়াৰ পৰা দেখোন কণিকাবিলাক উলাই গুছি যাব পেনটো নাইকিয়া হৈ গল হেতন নহল পা ইন্টাৰেষ্টিং কি এটা কথা মনত ৰাখিবা সিহঁতৰ মাজত আমি লাহে লাহে সব কথা বুজি পাম সব কথা কম কণিকাবিলাকে গতি কৰি থাকে কিন্তু কঠিন পদাৰ্থৰ ক্ষেত্ৰত কণিকাবিলাক বহুত বেছি গতিশীল নহয় সিহঁত জায়গাতে ৰৈ হিলি থাকে কম্পন যাক আমি কম্পন বুলি কওঁ কঠিন পদাৰ্থৰ কণিকাবিলাক জায়গাতে কপি থাকে নেকি মই কো হাত কপা নাই দেই এনেকৈ কপি থাকে জায়গাতে হিলি থাকে নেকি গতি উলাই গুছি যোৱা কথা নাই বা যদি উলাই যাব চেষ্টা কৰিলে হয় ওপৰলেতো কণিকা নাই গতিকে ওপৰলে কি গলো তলৰ কেইটাই আকৌ আকৰ্ষণ কৰি থাকে 3 নম্বৰটোৱে কভাৰ কৰিব মই কম তৰল পদাৰ্থৰ ক্ষেত্ৰত কণিকাবিলাক অলপ গতিশীলতাটো আছে এই কাৰণতে তৰল পদাৰ্থৰ কণিকাবিলাক গতিশীল হোৱাৰ কাৰণে আমি যতে ধাৰি দিওঁ আমি যদি টেবুলৰ ওপৰত পানী এক গিলাস ঢালি দিছো পানীখিনি বৈ যাব না পানীখিনি এনেকৈ বহল হৈ বৈ যাব কাৰণ তাৰ কণিকাবিলাক গতিশীল হৈ থাকে কিন্তু মই যদি এক গোটা বস্তু ঢালি দিওঁ মই কাঠৰ টুকুৰা এটা টেবুলত বা পকাত পেলাই দিওঁ সি এনেকৈ বৈ যাব নেকি বহল হয়তো না যায় ন সি বাগৰি যাব পাৰে এটো বেলেগ কথা মই যদি মাৰ্কাৰটো এটা টেবুলত দিওঁ বাগৰি যাব বলে স্যাৰ এটো বৈ গৈছে এটো নহয় পেনটো চেপেটা হৈ বহল হয়তো না যায় ন তে তৰল পদাৰ্থৰ ক্ষেত্ৰত কি হ'ব এই যেটো গতি কৰি থকা গতিশীলতা কণাবিলাকৰ যিবিলাক কণা এই কঠিন পদাৰ্থতকৈ তাৰ বেছি কঠিন পদাৰ্থতকৈ বেছি অলপ কি বেছি কঠিন পদাৰ্থতকৈ বেছি ঠিক তেনেকৈ গেছৰ ক্ষেত্ৰতো আৰু বহুত বেছি গেছৰ ক্ষেত্ৰত অতি বেছি যে অণুবিলাক কেনেকৈ গতিশীল হৈ থাকে মন কৰিবা তৰলৰ ক্ষেত্ৰতো মই ক'লো এইটো গেছৰ ক্ষেত্ৰত এটো এটা পৰীক্ষা আছে পৰীক্ষাটো কৰি দিছো মই তৰল পদাৰ্থৰ ক্ষেত্ৰত এটো মচি দিছো তৰল পদাৰ্থৰ ক্ষেত্ৰত আকৌ পানী লাগিব মোক এটা গিলাস ললো মই এক গিলাস পানী লোৱা তোমালোকে পানী উৎকৃষ্ট আৰু পৰীক্ষাৰ কাৰণে না ইয়াত কি ললো পানী ললো এক গিলাস পানী লৈছা আৰু ইয়াত 2-3 টোপাল মান এটা কাম কৰা কি কৰিবা সিয়াহি আছে নীলা সিয়াহি কি লিখিছো সিয়াহি 2-3 টোপাল সিয়াহি ইয়াত পেলাই দিয়া কি হ'ব আৰু ঘটনাটো গম পাইছে ইয়াত মই পানী লৈছিলো নহয় পানী লৈ পেলাই কি পেলাই দিছো 2-3 টোপাল সিয়াহি ইয়াৰ ৰংটো কেনেকুৱা হৈ গল নীলা হৈ গল তাৰমানে কি হ'ব ক্লিয়াৰ পানীৰ কণিকাবিলাকৰ মাজে মাজে সিয়াহি কণিকাবিলাক মিহলি হৈ গল মন কৰা যদি পানীখিনি ইয়ালৈকে আছিল সিয়াহি 2-3 টোপাল দিয়াৰ পাছত যদি সিয়াহিৰ কণিকাবিলাকৰ গতিশীলতা নাথাকিলে হেতেন সিহঁতে যদি লৰচৰ কৰি নাথাকিলে হেতেন তে পানীখিনিৰ ওপৰতে সিয়াহিখিনি ৰৈ থাকিলে হেতেন যেহেতু সিয়াহিৰ কণাবিলাক লৰচৰ কৰি আছে গতি কৰি আছে অনবৰতে গতিকে যাৰ ফলত সিয়াহিৰ কণিকাবিলাক পানীৰ কণিকাবিলাকৰ মাজলৈ গতি কৰিলে লাহে লাহে ঠিক একেধৰণে পানীৰ কণিকাবিলাকতো খুদা নহয় ন হেতু লৰচৰ কৰি আছে তলৰ পানী কণিকাটো ওপৰলৈ গুছি গল ওপৰৰ সিয়াহি কণিকাটো তললৈ আহিল এটো এফালে গল সিয়াহি কণিকা এফালে আহিল উল্টা পাল্টা আৰু গোটেইখিনি এনে গতি কৰি থকাৰ ফলত গোটেই পানীখিনি কি হৈ গল নীলা হৈ গল তে পৰীক্ষাটোৰ পৰা এটো বস্তু ক্লিয়াৰ যে তৰল পদাৰ্থৰ অণুবিলাক কণিকাবিলাক বেছি গতিশীলতা আছে বা হেতৰ যেটো লৰচৰ কৰি থকা অনবৰতে গতি কৰি থকা গুণটো কঠিন পদাৰ্থতকৈ বেছি আৰু গেছৰ ক্ষেত্ৰতো আৰু কবই নালাগে গেছৰ উদাহৰণ বহুত আছে আমাৰ তুমি ধূপকাঠি নিশ্চয় দেখিছা ধূপকাঠি এডাল লৈ পেলাই নাকৰ ওচৰলৈ আনিলেকে গোন্ধ পায় নহয় পায় না নাই নিশ্চয় পাও আমি ধূপ বজাৰত বা দোকানত কিনিবলৈ গলে ভাল সেন্টেড ধূপ দিও কিন্তু কোন লেভেল দি পেলাই কোন নাই তে ভাল ধূপ দিব দেই গোন্ধ থাকা কোন হয় আনকি পেকেটটো ওপৰতে গোন্ধ চাও এটো ভাল দিওক আরে ওপৰতে কিন্তু আমি গোন্ধ পাও নোপোৱা নহয় কিন্তু সেই ধূপ কাঠিডাল তুমি জ্বলোৱাৰ আগত গোন্ধটো
যিমান পাইছা সেই ধূপকাঠিডাল মই যদি ইয়াত ৰুমটোৰ চুকত জ্বলাই দিওঁ তেতিয়াতো গোটেই ৰুমটো মলমলাই যাব এনেকুৱা অনুভৱ নিশ্চয় হৈছে বা ওচৰৰ কাৰোবাৰ ঘৰত জ্বলালেও আনকি আমি ইয়ালৈকে গোন্ধ পাওঁ এইটো কিয় হৈছে এইটো হৈছে এটা কাৰণে ধূপকাঠিডাল জ্বলোৱাৰ পাছত তাৰ পৰা যিবিলাক কেমিকেল জ্বলি পেলাই উৰি গৈছে বাছ উৰি গৈছে এই কণাবিলাক বায়ুত মিহলি হৈছে বায়ুত মিহলি হ'বলৈ আৰু বেছি সুবিধা হৈছে কাৰণ কিয় বায়ুৰ মাজত খালী ঠাই বেছি আছে দেখিছানে বায়ুৰ মাজত কি আছে খালী ঠাই বেছি আছে খালী ঠাই বেছি থকাৰ কাৰণে সিহঁতে অতি সোনকালে ইয়াৰ মাজত সোমাই যাব পাৰিছে তৎক্ষণাত বহুত দূৰলৈকে সিহঁতে বিয়পি যাবলৈ সুবিধা পাইছে বায়ুৰ কণিকাবিলাকৰ মাজত বহুত বেছি খালী ঠাই থকাৰ কাৰণে ধূপকাঠিৰ এই কণাবিলাক গেছীয় কণাবিলাক বায়ুৰ মাজত তৎক্ষণাত সোমাই গৈছে যাৰ ফলত আমি গোটেই কোঠাটোত তৎক্ষণাত ধূপৰ গোন্ধ পাইছোঁ আৰু এটা উদাহৰণ দিম নেকি আৰু এটা উদাহৰণ তোমালোকে ভাল পাবা তোমালোকৰ ক্লাছত সেই লাষ্ট বেঞ্চত বহি থকা ল'ৰাটো বা ছোৱালীজনীয়ে এটা কামটো কৰি দিয়ে মনে মনে গোটেই ৰুমটোতো গোন্ধাই যায় কিয় হয় নহয় মিছা কথা কোৱা নাইতো সঁচা কথা হৈছেনে নাই তেনেকুৱা নিশ্চয় হৈছে আমি পঢ়ি থাকোঁতো হৈছে কোনেও কিন্তু মানি নলয় মই নাই কৰা কিন্তু সেইটো এটা উৎকৃষ্ট উদাহৰণ বায়ুত যে বুজি আছা যে সেই গোন্ধটো আমি টিচাৰটো ওলাই যাব লগা হৈ যায় কেতিয়াবা এনেকুৱা বেয়া দিয়ে কি কোৱা তে এইটো কিয় হয় কাৰণ বায়ুৰ কণিকাবিলাকৰ মাজত বেছি খালী ঠাই আছে সেই ক্ষেত্ৰত সেই ল'ৰাটোৱে কৰা এই গেছটো বা ধূপকাঠিৰ পৰা ওলোৱা এইটো সিহঁতৰ মাজত অতি সহজে সোমাই যাবলৈ সুবিধা পায় যাৰ ফলত গোটেই ৰুমটো গোন্ধাই যায় ঠিক আছে তে ইয়াৰ পৰা আমি কি বুজি পালোঁ যে এই গতিশীলতা যিটো এই গতিশীলতা অনবৰতে গতি কৰি থকা এই ধৰ্মটো কঠিন পদাৰ্থৰ ক্ষেত্ৰত কম তৰল পদাৰ্থৰ ক্ষেত্ৰত ইয়াত কঠিনতকৈ বেছি আৰু গেছীয় পদাৰ্থৰ ক্ষেত্ৰত অতি বেছি ঠিক আছে তে এইটো আচলতে এই যে ক'লোঁ মই যে গেছৰ মাজত বা তৰলৰ মাজত গোটা চেনি সোমাই গৈছে তৰলৰ মাজত চেনি সোমাই গৈছে মচি দিছোঁ হ'লো এইটো মই মচি দিছোঁ ইয়াত কিবা এটা লিখিম দুটা তিনিটা আমি পৰীক্ষা অলৰেডি তেনেকুৱা কৰিছোঁ তৰলত কি সোমাইছে চাবচোন তৰলৰ কণাৰ মাজত কি সোমাইছে চেনিৰ কণা সোমাইছে বা বায়ুৰ কণাৰ মাজত বায়ুৰ কণিকাবিলাকৰ মাজত বায়ু কণিকাবিলাকৰ মাজতো তেনেকৈ আমি কি পাইছোঁ চেনি ধূপকাঠিৰ নহয় ধূপকাঠিৰ গেছীয় কণাবিলাক জ্বলি যোৱাৰ পাছত গেছীয় কণাবোৰ সোমাই গৈছে এনেদৰে যিকোনো পদাৰ্থৰ মন কৰিবা যিকোনো পদাৰ্থৰ কণিকাৰ মাজত আন এটা পদাৰ্থৰ যিকোনো পদাৰ্থৰ কণিকাৰ মাজত আন এটা পদাৰ্থৰ বহুত ইণ্টাৰেষ্টিং এইটো এটা সেই কণাবোৰ বা কণিকাবোৰ মিহলি হোৱা প্ৰক্ৰিয়াটো যিটো প্ৰক্ৰিয়া মিহলি হোৱা প্ৰক্ৰিয়া কি বুলি কোৱা হয় কি প্ৰক্ৰিয়াক ব্যাপন বুলি কোৱা হয় ব্যাপন কোৱা হয় ঠিক আছে মিলাই ল'বা ব্যাপন কি কেতিয়াবা কুৱেশ্যন এনেকৈ আহে ব্যাপন কি তেতিয়া ব্যাপন কি বুলি ক'লে এনচাৰটো লিখি দিবা এটা পদাৰ্থৰ কণাৰ মাজত আন এটা পদাৰ্থৰ কণিকাবিলাক যে মিহলি হৈ সোমাই গৈছে এই প্ৰক্ৰিয়াটোক আমি কি বুলি কৈছোঁ ব্যাপন বুলি কৈছোঁ আৰু এই গতিশীলতাটো কেতিয়াবা কিছুমান কাৰকে বেছি খৰতকীয়া কৰে যদি মন কৰিবা যদি মই পটাছিয়াম পাৰমেংগানেটৰ পৰীক্ষাটো মই আকৌ টানি আনিছোঁ ইয়াত পটাছিয়াম পাৰমেংগানেট KMnO4 অলপ পানী ল'লোঁ পটাছিয়াম পাৰমেংগানেট মিহলাই দিলোঁ KMnO4 ল'লোঁ তলত কিন্তু মই কি কৰিলোঁ গৰম কৰি দিলোঁ এইটো মিহলি হওঁতে যিমান টাইম লাগিব মই যদি হিট দি দিওঁ মন কৰিবা মই যদি জুই দি দিওঁ গৰম কৰি দিলে কিন্তু তাত মিহলি হ'বলৈ বেছি টাইম নালাগে তাৰমানে কি হ'ল গৰম কৰি দিয়াৰ লগে লগে পানীৰ যিবিলাক কণা আছিল গৰম কৰি দিয়াৰ লগে লগে তাৰ
শক্তি বাঢ়ি গ'ল কি শক্তি বাঢ়িল বোলে গতি শক্তি বাঢ়িল গতি শক্তি আকৌ চাওক ক'ৰ পৰা আহিল এটা কথা মনত ৰাখা আমি পঢ়ি আছোঁ যে পদাৰ্থৰ কণিকাবোৰ অনবৰতে গতি কৰি থাকে যদি কণিকাবিলাক গতি কৰিয়ে আছে অৱস্থাত গতিশীল অৱস্থাত আছে যিকোনো গতিশীল অৱস্থাত থকা বস্তুৰ গতি শক্তি নিহিত হৈ থাকে গাড়ীখন চলি থকা গাড়ীখন চাইকেলখন বাছখন বা তুমি যদি দৌৰি আছা বতাহ বলি আছে গতিশীল অৱস্থাত থকা বস্তুত কি থাকে গতি শক্তি নিহিত হৈ থাকে তে পদাৰ্থৰ কণিকাবিলাক যেহেতু গতিশীল অৱস্থাত থাকে গতি কৰি থাকে তেনেহ'লে তাত কি থাকে গতি শক্তি থাকে আৰু এই গতি শক্তি এনাৰ্জি আৰু বেছি যোগালে কৰে যেতিয়া মই গৰম কৰি দিলোঁ গৰম কৰি দিয়াৰ লগে লগে পদাৰ্থৰ কণিকাবিলাকৰ গতি শক্তি মানে বেগ বাঢ়িল কি বাঢ়ি গ'ল বেগ বৃদ্ধি হ'ল বেগ বৃদ্ধি হোৱাৰ লগে লগে কি হ'ব যেতিয়া গতিশীল বস্তু এটাৰ বেগ বেছি হয় তেনেহ'লে তাত নিহিত থকা গতি শক্তি বেছি হ'ব গতি শক্তি বেছি হোৱাৰ লগে লগে কণিকাবিলাক তৎক্ষণাত ইফালৰ পৰা সিফালে ইফালৰ পৰা ইফালে খেলি মেলিকে মিক্স হ'বলৈ আৰম্ভ কৰিলে অৰ্থাৎ নৰ্মেল অৱস্থাতকৈ আমি যদি তাপ দি দিওঁ তেনেহ'লে তাৰ গতি শক্তি বাঢ়ি যোৱাৰ লগে লগে কি হৈ যায় ব্যাপন প্ৰক্ৰিয়াৰ হাৰটো বাঢ়ি যায় ব্যাপন বুজি আছে নহয় মিহলি হোৱাৰ যিটো হাৰ মিহলি হোৱাৰ হাৰটো বাঢ়ি যোৱাৰ লগে লগে তৎক্ষণাত মিহলি হৈ যায় তো এই কনচেপ্টটোৰ লগত আমি আৰু এটা উদাহৰণ ল'ব পাৰোঁ যে তুমি কেতিয়াবা এনেকুৱা গম পাইছা যে তুমি এতিয়া ইয়াত পঢ়ি আছা পাকঘৰত তোমাৰ মায়ে মাছ মাংস কিবা বনাই আছে গৰম কৰি উতলাই আছে তোমাৰ নাকত ধুনীয়া গোন্ধ লাগি আছে যে আমি 10-5 মিটাৰ আঁতৰৰ পৰাই তেনেকৈ গৰম বস্তুৰ গোন্ধ পাওঁ তাৰ মেইন কাৰণটোৱে হৈছে সেইটো যে গেছীয় কণাবিলাক যেতিয়া গতি শক্তি পালে বৃদ্ধি হ'ল তাপ শক্তি পোৱাৰ লগে লগে এটা বেগ অনবৰতে মই কৈছোঁ গতি কৰি থাকে গতি বেগ বৃদ্ধি হ'লে গতি শক্তি বাঢ়িল গতি শক্তি বাঢ়াৰ লগে লগে ব্যাপনৰ হাৰটো বাঢ়ি যায় ব্যাপনৰ হাৰটো বাঢ়ি যোৱাৰ লগে লগে বায়ুত তৎক্ষণাত মিহলি হৈ যায় গতিকে আমি 10-5 মিটাৰ আঁতৰৰ পৰাই সেই গোন্ধটো পাই যাওঁ ঠিক আছে ষ্টুডেণ্টছ আমি পঢ়ি আছোঁ পদাৰ্থৰ কণিকাৰ বৈশিষ্ট্য নম্বৰ 1 তো আমাৰ হৈ গৈছে ব্যৱধান কেনেকৈ আছে আমি ক'লোঁ পদাৰ্থৰ কণিকাবিলাক অনবৰতে গতি কৰি থাকে আৰু গতি কৰি থকাৰ সিহঁতৰ যিটো তুলনা কৰিছোঁ আমি নহয়নে ব্যৱধানৰ ক্ষেত্ৰত কঠিন পদাৰ্থৰ নিশ্চয় কম ব্যৱধান থাকে কঠিন পদাৰ্থতকৈ অলপ বেছি থাকে তৰলৰ ক্ষেত্ৰত আৰু গেছীয় পদাৰ্থৰ ক্ষেত্ৰত আটাইতকৈ বেছি থাকে আৰু যিটো আমি কি পঢ়িলোঁ গতিটোৰ ক্ষেত্ৰত কি হৈছে কঠিন পদাৰ্থৰ কণাবিলাকৰ মাজত নিশ্চয় কম গতি থাকে তৰলৰ অলপ কিছু বেছি থাকে তাতকৈ আৰু ইয়াৰ বেছি থাকে নেক্সট আমি পদাৰ্থৰ কণিকাবিলাকৰ মাজত আকৰ্ষণ থাকে ইয়েছ এই আকৰ্ষণ বলৰ কাৰণেতো মই অলপ আগত যে কৈছিলোঁ কণিকাবিলাক যদি গতি কৰি থাকে তেনেহ'লে ইয়াৰ পৰা ওলাই গুচি নাযায় কিয় ওলাই নাযায় এইটো কাৰণে বাকী কণিকাবিলাকেও সিহঁতক আকৰ্ষণ কৰি থাকে যাৰ ফলত সিহঁতে একে ঠাইতেই থাকিব পাৰে ঠিক আছে আমি লাষ্ট যিটো আমাৰ বৈশিষ্ট্য আছে সেইটো এটা সাধাৰণ পৰীক্ষাৰ পৰা কৰি ল'ব পাৰে যে পদাৰ্থৰ কণিকাবিলাকৰ মাজত আকৰ্ষণ আছে তুমি যদি এটা গজাল লোৱা বা কাঠৰ টুকুৰা এটা লোৱা গজাল নালাগে কাঠৰ টুকুৰা এটা মই লৈ ল'লোঁ কাঠৰ টুকুৰাটো লৈ মই ইয়াক কি কৰিলোঁ এনেকৈ হেঁচিবলৈ চাওঁ এইটো কলমটো মোৰ হাততে আছে মই এতিয়া যদি এনেকৈ হেঁচি দিওঁ চেপেটা হৈ যাব নেকি টানি যদি দিওঁ দীঘল হৈ যাব নেকি নাযায় এনেকৈ যদি প্ৰেছাৰ দিওঁ ভাঙিব নেকি ভাঙিব কিন্তু বেকাটো নহ'ব খুব বেছি জোৰ দিলে ভাঙি যাব কিন্তু বেকা কৰিব নোৱাৰিম কিয় তাৰ কাৰণ কি এই যে কঠিন পদাৰ্থটো মই দেখালোঁ অলপ আগত এই কঠিন পদাৰ্থৰ ইয়াৰ এই যে কণিকাবিলাক আছিল এই কণিকাবিলাক আছে নে নাই এই কণিকাবিলাকৰ মাজত আকৰ্ষণ বল এটা আছে যথেষ্ট ইটোৱে সিটোক আকৰ্ষণ কৰে ইটোৱে সিটোক আকৰ্ষণ কৰি থকাৰ কাৰণে কঠিন পদাৰ্থবিলাক যেনেকুৱা আকৃতিৰ তেনেকৈ থাকে এই পেনটো দীঘলীয়া হৈ আছে এনেকুৱা আছে নাই পেনটো এতিয়া যদি মই ইয়াত থৈ দিওঁ ৰাতিপুৱা লেখি কি এনেকুৱা আকৌ শকত হৈ যাব নেকি বহল হৈ যাব নেকি চুটি হৈ যাব নেকি গোলাকাৰ হৈ যাব নেকি নিশ্চয় নাযায় কাৰণ ইয়াৰ মাজৰ যিটো আকৰ্ষণ বল আছে ইটোৱে সিটোক টানি ইয়াৰ এটা নিৰ্দিষ্ট আকৃতি দি থয় কঠিন পদাৰ্থৰ ক্ষেত্ৰত কণিকাবিলাকৰ মাজৰ যিটো আকৰ্ষণ বল এই আকৰ্ষণ বলটো আটাইতকৈ বেছি কিন্তু ইয়াত কথাটো আকৌ উল্টা হৈ যাব কঠিন পদাৰ্থৰ ক্ষেত্ৰত যিটো আকৰ্ষণ বল কণিকাবিলাকৰ মাজৰ আকৰ্ষণ বলটোক কোৱা হয় কি আন্তঃআণৱিক আকৰ্ষণ বল এইটো আন্তঃআণৱিক আকৰ্ষণ বল কঠিন পদাৰ্থৰ ক্ষেত্ৰত আটাইতকৈ বেছি মনত ৰাখিবা কঠিনৰ ক্ষেত্ৰত আটাইতকৈ বেছি কঠিন পদাৰ্থৰ ক্ষেত্ৰত আটাইতকৈ বেছি কি বেছি আন্তঃআণৱিক আকৰ্ষণ বল চমুকৈ
বা হেডৰ মাজৰ কণিকাবিলাকৰ মাজত যিটো আকৰ্ষণ বল কঠিন পদাৰ্থৰ ক্ষেত্ৰত বেছি তৰলৰ ক্ষেত্ৰত সেই আকৰ্ষণ বলটো কম মানে কঠিন পদাৰ্থতকৈ কম ঠিক আছে কম তো কঠিন পদাৰ্থতকৈ তৰলৰ কণিকাবিলাকৰ মাজৰ আকৰ্ষণ বল কম এইটো আমি কেনেকৈ জানিম সেইটো জানিবৰ কাৰণে তুমি যদি এটা কাম কৰা চাবাচোন কি মন ধুনীয়া এইটো আমি কৰিয়ে থাকোঁ জেনেৰেলি পানীৰ টেপ আছে নহয় পানীৰ টেপ তোমালোকৰ ঘৰত চবতে আছে পানী ওলাই যায় পানীৰ টেপ পানী নলা পানী আহি আছে এফালে চলিলে পানী পৰি আছে তুমি যদি এটা কাম কৰা তোমাৰ আঙুলিটোৱে হওক বা কিবা এটা মাৰি এডাল বা পেইণ্টৰ নিচিনা কিবা এটা মই যদি তেনেকৈ ধৰি লওঁ মাজত সোমাই দিওঁ এইফালে ইয়াত পানী য'ত পৰি আছে মন কৰে এইফালে পানী পৰি আছে মই হাতটোকে এনেকৈ দি দিলোঁ হাতত পানী পৰি পানীটো কি হ'ব এনেকৈ ভাগ হৈ নাযাব নে বাৰু পানীটো আকৌ দুভাগ হৈ নাযাব দুভাগ হৈ যাব কিন্তু মই ইয়াত যদি হাতটো সোমাই দিছোঁ এতিয়া পৰা পানী পৰি আছে এইফালে যদি একো নাই তো চিধা পানী পৰি আছে মই আঙুলিটো ইয়াত দি দিলোঁ আঙুলিটোত আহি পানী পৰি পেলাই কি হ'ব পানীটো ভাগ হৈ যাব যোৱাৰ পিছত মন কৰিবা কিন্তু আঙুলিটো পাৰ হৈ আকৌ পানীখিনি কিন্তু আগৰ নিচিনা আকৌ জইন হৈ পেলাই আকৌ একলগ হৈ পৰি থাকিব লক্ষ্য কৰিছা নে কেতিয়াবা মই যদি এনেকৈ পানীত পৰি আছে মই আঙুলিটো দিলোঁ ইয়াত এনেকৈ একো ওচৰত নিদিবা অলপ আঁতৰত পানীটো ভাগ হৈ পেলাই এনেকৈ যেতিয়া পৰি আকৌ তাৰ পাছত দেখিবা আকৌ এটা খুঁটি হৈ বৈ যাব ইয়াৰ কাৰণটো কি যেতিয়া তুমি আঙুলিটো মাজত সোমোৱাই দিওঁতে পানীৰ মাজৰ যিটো কণিকাবিলাকৰ আকৰ্ষণ বল এইটো খুব দুৰ্বল আছিল ন গতিকে দুৰ্বল বল থকাৰ কাৰণে এইটোৰ পৰা সিটো আঁতৰি যোৱাত সুবিধা হ'ল আৰু যিহেতু আকৰ্ষণ বল আছিল গতিকে আঙুলিটো পাৰ হৈ যোৱাৰ পাছত আকৌ সিহঁতে আকৌ আগৰ আকৰ্ষণ কৰি ইটো কণিকাই সিটোক আকৰ্ষণ কৰি আকৌ আগৰ নিচিনা এটা খুঁটি হৈ বৈ গৈ থাকে গতিকে তৰল পদাৰ্থৰ ক্ষেত্ৰত এই আকৰ্ষণ বলটো কম আৰু বায়ুৰ ক্ষেত্ৰতো জানাই আৰু গেছীয় পদাৰ্থৰ ক্ষেত্ৰত এই আকৰ্ষণ বল নিচেই কম বা নাই বুলি ক'লেও ভুল নহয় নিচেই কম বুলি মই লিখিছোঁ হ'ব তেনেহ'লে কি ক'লোঁ আমি কঠিন পদাৰ্থৰ ক্ষেত্ৰত আন্তঃআণৱিক আকৰ্ষণ বা পদাৰ্থবোৰৰ মাজত যিটো আকৰ্ষণ বল থাকে কণিকাবিলাকৰ সেইটো আটাইতকৈ বেছি হয় তৰলৰ ক্ষেত্ৰত কঠিন পদাৰ্থতকৈ কম হয় আৰু গেছীয় পদাৰ্থৰ ক্ষেত্ৰত নিচেই কম হয় টেষ্টৰ এনচাৰখিনিলৈকে আমি আজি পঢ়িলোঁ ইয়াত আমি আজি কি আলোচনা কৰিলোঁ যে পদাৰ্থবোৰ কণিকাৰে যিকোনো বস্তুৰ উপাদানৰ পদাৰ্থ বুলি কওঁ পদাৰ্থৰ কিছু ধৰ্ম আছে পদাৰ্থবোৰ কি ভৰ আছে আয়তন আছে নহয়নে এই পদাৰ্থবোৰ কণিকাৰে গঠিত আৰু কণিকাবিলাক বহুত ক্ষুদ্ৰ কণিকাৰে গঠিত আমি তাৰ পৰীক্ষাৰ সহায়ত প্ৰমাণ কৰিছোঁ আৰু পদাৰ্থৰ কণিকাৰ যি বৈশিষ্ট্য আছিলে তিনিটা বৈশিষ্ট্য আমি পাইছোঁ যে পদাৰ্থৰ কণিকাবোৰৰ মাজত ব্যৱধান থাকে আমি পৰীক্ষাৰ সহায়ত প্ৰমাণ কৰিছোঁ পদাৰ্থৰ কণিকাবিলাক অনবৰতে গতি কৰি থাকে আৰু পদাৰ্থৰ কণিকাবোৰৰ মাজত আন্তঃআণৱিক আকৰ্ষণ বল থাকে ঠিক আছে ইয়াৰ পাছত আমি এক্সাৰচাইজত কিছু কুৱেশ্যন আছে এক্সাৰচাইজ নহয় পাঠৰ ইয়াৰ পাছতে বুকত কিছুমান কুৱেশ্যন আছে এই কুৱেশ্যনবিলাক আমি আলোচনা কৰিম আৰু আমি আজি এই কনচেপ্টটো যিখিনি কনচেপ্ট ল'লা ইয়াৰ ভিতৰত মই কিছুমান হোমৱৰ্কটো দিছোঁ সেই কুৱেশ্যনখিনি তোমালোকে চাবা ব্যাপন কাক বোলে লিখি ল'বা তাত আৰু এটা কুৱেশ্যন সেই ব্যাপন কাক বোলে মই আগত দিছোঁ ভৰ কাক বোলে আয়তন কাক বোলে সিহঁতৰ এছআই কক কি নাই আৰু এটা কুৱেশ্যন মই ইয়াত দিছোঁ লিটাৰ আৰু চেণ্টিমিটাৰ কিউব ঘন চেণ্টিমিটাৰৰ সম্পৰ্ক মাজৰ সম্পৰ্ক কি সম্পৰ্ক লিখা ভিডিঅ'টো চালে গম পাবা তাতে আছে এইটো কুৱেশ্যন তোমালোকে লিখি ল'বা আন্তঃআণৱিক আকৰ্ষণ বল আৰু এটা কুৱেশ্যন মই দিছোঁ আন্তঃআণৱিক আকৰ্ষণ বল কাক বোলে আন্তঃআণৱিক আকৰ্ষণ বল কৈছোঁ মই পদাৰ্থৰ কণিকাবোৰৰ মাজত যি আকৰ্ষণ বল থাকে তাকে আন্তঃআণৱিক আকৰ্ষণ বল বোলে কুৱেশ্যন আকাৰে লিখি ল'বা ঠিক আছে আন্তঃআণৱিক আকৰ্ষণ বল কাক বোলে আৰু বেছি কাৰ ক্ষেত্ৰত হয় তৰল কঠিন বা গেছীয় কাৰ ক্ষেত্ৰত এই বল বেছি দেখা যায় এইটো উল্লেখ কৰি থবা ঠিক আছে তে কিবা থাকিলে তোমালোকে ক'বা ইয়ালৈকে মই এৰিছোঁ ইয়াৰ পাছত মই এক্সাৰচাইজ নহয় ইয়াৰ পিছতে টেক্সট বুক চাবা তোমালোকে কিছু কুৱেশ্যন আছে কুৱেশ্যনখিনি ষ্টাৰ্ট কৰিম তাৰপিছত পাৰ্ট 2 এইটো চেপ্টাৰে ইয়াৰ পাৰ্ট 2টো মই ষ্টাৰ্ট কৰিম অতি সোনকালে কৰিম
এইখিনি ইয়াত তোমালোকে নোট কৰি ল'বা আৰু ইয়াৰ পৰা নোট বনাবা, নিশ্চয় নোট বনাবা। মই আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো চাই বহীত, ইয়াৰ পৰা বহীত তোমালোকে মই যিটো হোমৱৰ্ক দিছোঁ বা গোটেই কনচেপ্টটোৰ ওপৰত এটা নোট তোমালোকে প্ৰিপেয়াৰ কৰিবা, ঠিক আছে। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, শ্বেয়াৰ কৰিবা, ঠিক আছে। অ'কে, বাই।